পুনৰ আমি নমস্কাৰ জনাইছোঁ। আমি দশমমানৰ খ শাখাৰ 4টা পাঠ কবিতা তোমালোকক দিয়া হৈছে। দশমমানৰ খ শাখাত আমাৰ প্ৰথম আছে আমি কানাই চাতুৰী আৰু বিখ্যাত যুগ ভট্টদেৱৰ কথাকেইটাৰ বিষয়ে নিশ্চয় তোমালোকে জানা। আৰু লগতে আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰী ধৰ ঝাৰু ধৰ ভাই আৰু এটা আছে আমাৰ কি কয় প্ৰাচীন ভাৰতীয় শিক্ষা। গতিকে এই প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটো তোমালোকে নিজাববীয়াকৈ সকলোৱে পঢ়ি ল'ব পাৰিবা বুলি ধাৰণা আছে। তাৰ প্ৰথম পেৰাগ্ৰাফটোতে অকণমান জটিলতা এটা আছে বাক্য এটাত। তাৰ বাদ বাকী আমি বিশ্ববিদ্যালয় কেইখনৰ পৰিচয়খিনি চালে হ'ল বা ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰেও স্বদেশ প্ৰেমৰ অনুৰাগটোৱে আচলতে প্ৰকাশ হৈছে। সেই কথাখিনি বহুত বেছি কঠিন বুলি ধৰিব পৰা নাযায়। কিন্তু আমাৰ কি হয় কানাই চাতুৰী পদ্যাংশ ভাগ আমাৰ যিহেতু ব্ৰজাৱলী আছিল, গতিকে ব্ৰজাৱলীৰ কাৰণে আমি এবাৰ তাক আগতীয়াকৈ ভাঙি দিয়াৰ চেষ্টা কৰিলোঁ। তাৰ লগতে ভট্টদেৱৰ বিষয়ে তোমালোকে নিশ্চয় সকলোৱে জানা যে ভট্টদেৱ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, যিজনক আমাৰ গদ্য সাহিত্যৰ প্ৰণেতা হিচাপে আচলতে গ্ৰহণ কৰা হয়। আৰু এই ভট্টদেৱৰ যিটো কথা বা কথাগীতাৰ অন্তৰ্গত যিটো বিখ্যাত যুগ, সেই বিখ্যাত যুগটো আচলতে আমি আমাৰ পাঠত অন্তৰ্ভুক্ত আছে খুব কম পৰিমাণে। আমি সেই বিখ্যাত যুগৰ কথাখিনি পদ্যত নহয় আমি গদ্যৰে এবাৰ পাঠটো অৱলোকন কৰিবলৈ আগবাঢ়িম। বিখ্যাত যুগ বুলি ক'বলৈ যাওঁতে বিষাদ শব্দটো আমি যেতিয়াই পাইছোঁ, বিষাদ শব্দটো পোৱাৰ লগে লগে আমাৰ এটা ধাৰণা আহিছে বিষাদ মানে দুখ যন্ত্ৰণা বেদনা। এতিয়া দুখ যন্ত্ৰণা বেদনা বুলি আমি যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে দুখ যন্ত্ৰণা বেদনা আচলতে আমি গোটেই গীতাভাগ যদি চাওঁ বা মহাভাৰতৰ প্ৰেক্ষাপটতো যদি আমি চাওঁ, তেতিয়াহ'লে গোটেই গীতাভাগত সেই বেদনাটো কোনে প্ৰকাশ হৈছে? অৰ্জুনৰ কি কয় অৰ্জুনৰ মধ্য যিজন পাণ্ডৱ, সেই পাণ্ডৱৰ মনত অৰ্জুনৰ মনত সেই বিখ্যাত যুগ সৃষ্টি হৈছে। এতিয়া কথা হৈছে কি গীতা পুথিখন আমি যদি চাওঁ, আমি বহুতে কওঁ যে গীতা পুথিখন ভগৱত গীতা, এই গীতা পুথিখন শ্ৰীকৃষ্ণৰ মুখনিসৃত বাণী বুলি কোৱা হয়। আৰু আমি এটা কথা সকলোৱে নিশ্চয় শুনিছোঁ যে কুৰুক্ষেত্ৰৰ প্ৰাংগণত যুদ্ধত যেতিয়া অৰ্জুনৰ মনটো অস্থিৰ হৈ পৰিছিল, অৰ্জুনে যুদ্ধৰ ক্ষেত্ৰত যেতিয়া আপোন মানুহবোৰ দেখিছিল, আপোন মানুহক দেখি সেই আপোন মানুহক তেওঁৰ ৰক্তাক্ত যিটো পৰিৱেশ, সেই পৰিৱেশটোলৈ তেওঁ নিব খোজা নাছিল আৰু সমান্তৰালভাৱে তাৰ পৰা তেওঁ আচলতে নিষ্কৃতি বিচাৰিছিল। আৰু ভগৱান শ্ৰীকৃষ্ণকো কৈছিলে যে এই যুদ্ধৰ কাৰণে তেওঁ আচলতে সামৰ্থ্য নাই বা যুদ্ধ কৰিবৰ কাৰণে তেওঁ মানসিক প্ৰস্তুতি নাই। গতিকে এই মানসিক প্ৰস্তুতিৰ সময়ত শ্ৰীকৃষ্ণই কি কৰিছে? অৰ্জুনক বিশ্বৰূপ দৰ্শন কৰাইছে আৰু লগতে এই যে আচলতে যুদ্ধখন যে তেওঁ কৰিব লাগিব, কি কাৰণে অৰ্জুনে যুদ্ধক্ষেত্ৰত থিয় হ'ব লাগিব, কি কাৰণে অৰ্জুনে এই যুদ্ধখন কৰিব লাগিব, তাৰ বিতং বাৰ্তাখিনি প্ৰেৰণ কৰিছে। তাকে আমি গীতা বুলি ভাবোঁ, গীতা বুলি জানো। আৰু এই গীতা পুথিখনকে সেইকাৰণে কোৱা হয় যে জগতগুৰু শ্ৰীকৃষ্ণৰ মুখনিসৃত বাণী। কিন্তু জগতগুৰু শ্ৰীকৃষ্ণৰ মুখনিসৃত বাণী বুলি ক'লে আচলতে কিতাপখনৰ বিষয়ে কৈ শেষ হৈ নাযায়। গতিকে এই গ্ৰন্থখন প্ৰকৃতাৰ্থত তাৰ ভাষাতাত্ত্বিক বিশ্লেষণ আৰু তাৰ পণ্ডিতসকলৰ মতে ভিন্ন চিন্তা চৰ্চাৰ জৰিয়তে এটা কথা আমি অনুমান কৰি ল'ব পাৰোঁ বা এটা সিদ্ধান্তলৈ আমি আহিব পাৰোঁ। সেয়া হৈছে কি গীতা পুথিখনৰ ৰচক আচলতে বেদব্যাস। আমি সকলোৱে জানো বেদব্যাসে ভাৰতবৰ্ষত বিশ্ব ইতিহাসৰ প্ৰথমখন দীৰ্ঘতম মহাকাব্য মহাভাৰতৰ সৃষ্টি কৰিছে। আৰু সেই মহাভাৰতৰ কিয়দাংশতে আমি গীতা পুথিখনক পাওঁ। গীতা পুথিখন আমাৰ কি হয়, কোনো ধৰ্মাৱলম্বী মানুহৰ কাৰণে বিশেষ এখন ধৰ্মগ্ৰন্থ আচলতে নহয়। গীতা পুথিখন হৈছে এখন দাৰ্শনিক তত্ত্বৰ গ্ৰন্থ। এই যে গীতা পুথিখনৰ মাধ্যমেৰে যে আমাক কোৱা হ'ল যে কুৰুক্ষেত্ৰ যুদ্ধৰ কথা কোৱা হৈছে, এই যে কুৰুক্ষেত্ৰ নামৰ ঠাইখনত যুদ্ধ হৈছিল নে নহৈছিল তাৰ বিতৰ্কলৈ আমি যাব খোজা নাই। কিন্তু এই যে যুদ্ধখন প্ৰকৃততে প্ৰতিজন মানুহৰ ভিতৰত বিবেকৰ আৰু মনৰ মাজত যে হোৱা এখন নিতান্ত যুদ্ধ, সেই যুদ্ধখনকে আচলতে কুৰুক্ষেত্ৰ যুদ্ধ হিচাপে আমি আচলতে অৱলোকন কৰিব পাৰোঁ। আৰু এই যুদ্ধখনত সমবেত হৈছে আমি সকলোৱে নিশ্চয় জানো যে কৌৰৱ আৰু পাণ্ডৱ দুয়ো ককাই ভাই। পাণ্ডৱসকলৰ দেউতাক আমি কি হৈছে কুন্তি আৰু পাণ্ডুৰ কথা আমি জানো, মাতৃ আৰু পিতৃৰ কথা। আনহাতে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ কথাও আমি জানো। গতিকে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ 100জন পুত্ৰ আৰু আনফালে পাণ্ডৱ বুলি ক'বলৈ যাওঁতে 5জন মাত্ৰ। এই যে কি কয় কুন্তি দেৱীৰ পঞ্চপুত্ৰ। তোমালোকে নিশ্চয় কৰ্ণৰ বিষয়ে শুনিছা, সেই দফাটো বেলেগ ধৰণৰ এটা দফা। বাৰু এই যে যুদ্ধখন হ'ল, যুদ্ধখনৰ কাৰণ মাত্ৰ এটাহে আছিল, সেইটো হৈছে কি মহাপ্ৰতাপী দুৰ্যোধনে কোনো কাৰণতে পঞ্চ পাণ্ডৱক তেওঁলোকে কি হৈছে মাটিৰ ভাগ নিদিয়ে। কেৱল মাটিৰ ভাগ নিদিয়া বিষয়টোক লৈয়ে ককাই আৰু ভাইৰ মাজত যিখন যুদ্ধ, সেই যুদ্ধখনে একেবাৰে শেষলৈকে গৈ এখন এটা বিৰাট ৰণপ্ৰাংগণত সি পৰিণত হৈছে। আৰু এই যুদ্ধখনত সেই যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈ যুদ্ধত যেতিয়া আপোন মানুহবোৰ অৰ্জুনে দেখিবলৈ পালে, ইফালে যেতিয়া পিতামহ ভীষ্মক দেখিছে, গুৰু দ্ৰোণাচাৰ্যক দেখিছে, গতিকে অৰ্জুনে থৰসৰি কম্পমান যে কোনো কাৰণতে যিজন গুৰুৰ পৰা অস্ত্ৰ শস্ত্ৰ শিক্ষাদান লোৱা হ'ল, যি পিতামহ ভীষ্মৰ পৰা জীৱনৰ বাণী তেওঁলোকে শুনিছে, গতিকে এইসকল ব্যক্তিক আচলতে সন্মুখত থিয় হৈ বা 100 কৌৰৱ বা দুৰ্যোধনে কৌৰৱসকলে পাণ্ডৱসকলক যিমানেই অত্যাচাৰ নকৰক কিয় সম্বন্ধটো তেওঁলোক ভাই ককাই, গতিকে এইসকলক যুদ্ধক্ষেত্ৰত থিয় হৈ এইসকলক বধ কৰাৰ ইচ্ছা আচলতে অৰ্জুনৰ মুঠেও নাছিল।
গতিকে অৰ্জুনক এই যুদ্ধৰ কাৰণে আচলতে কৃষ্ণই কিয় বাৰে বাৰে কৈছিল যে কৃষ্ণই অৰ্জুনক বাৰে বাৰে কৈছে যে এই যুদ্ধখন তেওঁ কৰিব লাগিব এই যুদ্ধখন কিয় কৰিব লাগিব এই যুদ্ধখনত আমি দেখিছোঁ যে আমি যদি কাহিনীৰ আকাৰে চাওঁ পাঠটোৰ ভিতৰলৈ যোৱাৰ আগতে মই অকণমান তোমালোকক পাতনি খুলি দিছোঁ সেই পাতনিটো হৈছে যেনেধৰণে আমি কৈছোঁ যে পিতামহ ভীষ্মৰ কথা গুৰু দ্ৰোণাচাৰ্যৰ কথা গতিকে এইসকলৰ মুখামুখি হৈ যুদ্ধখন অৰ্জুনে কেনেকৈ কৰিব গতিকে অৰ্জুনৰ মনত সেই যুদ্ধ প্ৰাংগণত থিয় হৈ অৰ্জুনৰ মনত যিটো বিষাদগ্ৰস্ততা অৰ্জুনৰ মনত যিটো বেদনা সেই বেদনাটোক আচলতে ইয়াত বিষাদ যুগ নামেৰে নামকৰণ কৰা হৈছে আমি পাঠটোৰ ভিতৰলৈ গৈ বিষাদ যুগৰ ভিতৰ ভাগত আচলতে কি দিয়া হৈছে সেই কথাখিনি এবাৰ আমি আলোচনা কৰিম বিষাদ যুগ কথাগীতাৰ পৰা শ্ৰী ভট্টদেৱ ধৃতৰাষ্ট্ৰে সঞ্জয়ত প্ৰশ্ন কৰন্ত সেই সঞ্জয় মোৰ পুত্ৰ হ'ব পাণ্ডু পুত্ৰ হ'ব ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইচ্ছাই মিলিত হৈয়া কি কৰ্ম কৰিলে আত্মমুখ কহা আমি সকলোৱে এটা কথা জানো যে ধৃতৰাষ্ট্ৰ হৈছে অন্ধ যিহেতু তেখেতে নেদেখে আৰু তেওঁ সন্মুখত কি হৈ আছে তেওঁ গম নাপায় বা তেওঁলোকে কুৰুক্ষেত্ৰত ৰণপ্ৰাংগণত দুয়োটা দল থিয় হৈছে যুদ্ধৰ কাৰণে কেনেধৰণে প্ৰস্তুতি চলাইছে যুদ্ধৰ কাৰণে কোনে কেনেধৰণে আগবাঢ়িছে যুদ্ধৰ ক্ষেত্ৰত কি কি ঘটনা পৰিঘটনা ঘটিছে কাৰ অভিব্যক্তি বা কাৰ প্ৰতিচ্ছবি কেনেকুৱা এই ক্ষেত্ৰত ধৃতৰাষ্ট্ৰ সম্পূৰ্ণ অজ্ঞ গতিকে তেখেতৰ মন্ত্ৰী যিজন সঞ্জয়ৰ এটা দিব্য শক্তি আছে যে সঞ্জয় কি হৈছে দূৰৰ ঘটনা তেওঁ অতি সন্মুখত অৱলোকন কৰিব পাৰে আৰু সেইকাৰণে ধৃতৰাষ্ট্ৰই তেখেতৰ মন্ত্ৰী সঞ্জয়ক প্ৰশ্ন কৰিছে যে সঞ্জয়ত প্ৰশ্ন কৰন্ত সঞ্জয়ক প্ৰশ্ন কৰিছে সেই সঞ্জয় যে মন্ত্ৰীক কৈছে যে সেই সঞ্জয় যে মোৰ পুত্ৰ হ'ব পাণ্ডু পুত্ৰ হ'ব মোৰ পুত্ৰসকল হ'ব মানে সকলো তাৰমানে মোৰ পুত্ৰ হ'ব তাৰমানে মোৰ 100 পুত্ৰ আৰু লগতে পাণ্ডুৰ পুত্ৰ হ'ব পাণ্ডুৰ পঞ্চপুত্ৰ পাঞ্চুৰ পুতেকসকল ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইচ্ছাই মিলিত হৈয়া যে যুদ্ধ কৰিবলৈ গৈ ইচ্ছাকৃতভাৱে মিলিত হৈ যে কি কৰ্ম কৰিলা তেওঁলোকে কি কৰিছে আত্মমুখ কহা যে সেই সঞ্জয় যে কুৰুক্ষেত্ৰৰ ৰণপ্ৰাংগণত মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকল সমবেত হৈ তেওঁলোকে যুদ্ধস্থলীত বৰ্তমান কি কৰি আছে সেই বিষয়ে তুমি মোক কোৱা পাঠটোৰ সম্পূৰ্ণ অৰ্থখিনি আমি মন কৰিব লাগে মন কৰি যোৱাৰ লগে লগে আমি মাতৃভাষাত লিখিবলৈ সহজ হয় সঞ্জয় কহন্ত এবাৰ ৰজা ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন শুনি মন্ত্ৰী সঞ্জয় কৈছে জানা ৰাজা যে পাণ্ডৱৰ পুত্ৰ সেনা হ'ব বেহুৰূপে ৰহিবাক দেখি যে জানা ৰাজা যে পাণ্ডৱৰ সেনা হ'ব বেহুৰূপে ৰহিবাক দেখি যে পাণ্ডৱসকলৰ সৈন্যবাহিনীক দেখি বেহুৰূপে চাৰিওফালে চক্ৰাকাৰে যি ধৰণে যুদ্ধৰ বাবে সজ্জিত কৰিছে যুদ্ধৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে সেই বেহুখন দেখি যুদ্ধৰ যিটো কি কয় প্ৰস্তুতি সেই প্ৰস্তুতি দেখি কি কৰিছে তোমাৰ পুত্ৰ দুৰ্যোধন সেই পাণ্ডৱৰ যুদ্ধৰ যিটো প্ৰস্তুতি পাণ্ডৱৰ যুদ্ধৰ যিটো উপস্থিতি সেই উপস্থিতিটো দেখি যে তোমাৰ পুত্ৰ দুৰ্যোধনে দ্ৰোণাচাৰ্য সমীপক যায়া বুলিবে লাগিলা যে দ্ৰোণাচাৰ্য সমীপক যায়া দ্ৰোণাচাৰ্য সমীপক মানে ওচৰলৈ সমীপ মানে ওচৰ বা নিকট যে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ বুলিবে লাগিলা তেওঁ ক'বলৈ লাগিল সঞ্জয় ধৃতৰাষ্ট্ৰ কৈছে যে তোমাৰ পুত্ৰ দুৰ্যোধনে পাণ্ডৱসকলৰ সৈন্যবাহিনী দেখি তেওঁ অকণমান ভয় খাইছে নিশ্চয় সেইকাৰণে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কৈছে সেই আচাৰ্য পাণ্ডৱৰ বিস্তৰ সেনা দেখা যে সেই আচাৰ্য পাণ্ডৱসকলৰ অসংখ্য সেনাবাহিনী তুমি চোৱা এই বিস্তৰ শব্দটোৱে বহুত বুজায় অসংখ্য বুজায় সীমাহীন বুজায় সেইকাৰণে কৈছে যে পাণ্ডৱসকলৰ অসীম সৈন্যবাহিনী তুমি চোৱা দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নে বেহু পাতি আছে দ্ৰুপদ ৰজাৰ পুত্ৰ ধৃষ্টদ্যুম্নই বেহু পাতি আছে ধৃষ্টদ্যুম্ন আমি নিশ্চয় সকলোৱে এই দ্ৰুপদৰ বিষয়ে আমি সকলোৱে শুনিছোঁ যে এই যুদ্ধখনৰ ক্ষেত্ৰত মই তোমালোকক কৈছোঁ যে দ্ৰুপদ আচলতে কোন আমি যদি কাহিনীৰ আকাৰে চাওঁ তেতিয়াহ'লে কি হয় দ্ৰোণাচাৰ্য আৰু দ্ৰুপদ একেখন আশ্ৰমতে পঢ়িছিল আৰু কালক্ৰমত কি হৈ গ'ল দ্ৰুপদ ৰজা হ'ল আৰু দ্ৰোণাচাৰ্য এজন কি হৈছে মুনিলে তেওঁ ৰূপান্তৰিত হ'ল সন্যাসীলে তেওঁ ৰূপান্তৰিত হ'ল এবাৰ কি হৈছে দ্ৰোণাচাৰ্যই তেওঁ অকণমান সমস্যাৰ কাৰণে অকণমান কষ্টৰ কাৰণে তেওঁ এবাৰ দ্ৰুপদ ৰজাৰ ওচৰলৈ গ'ল সহায় ভিক্ষা কৰিবৰ কাৰণে কিন্তু ক্ষমতা আৰু টকা পইচা যেতিয়া মানুহৰ হাতত থাকে তেতিয়া মানুহে দিক বিদিক জ্ঞান হেৰুৱাই পেলায় আৰু তেতিয়া আচলতে চিনাকি মানুহবোৰো কেতিয়াবা অচিনাকি যেন হ'ব লগা হয় অচিনাকি হয় সেইকাৰণে দ্ৰোণাচাৰ্যক চিনি নোপোৱাৰ ভাও ধৰিলে দ্ৰুপদ ৰজাই
আৰু চিনি নোপোৱাৰ ভাও ধৰাৰ লগে লগে আৰু দ্ৰুপদক আচলতে দ্ৰুপদৰজাই দ্ৰোণাচাৰ্যক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু গুৰুত্ব প্ৰদান নকৰাৰ কাৰণে দ্ৰোণাচাৰ্যৰ মনত বৰ আঘাত পালে আৰু তেওঁ মনে মনে ভাবিলে যে এই দ্ৰুপদৰজাৰ এই যিটো চৰম যিটো মানে অৱহেলা এই অৱহেলাটোৰ প্ৰতিশোধ তেওঁ কেনেকৈ ল'ব পৰা যাব আৰু সেইকাৰণে আচলতে তাৰ প্ৰতিশোধ ল'বৰ কাৰণে দ্ৰোণাচাৰ্যই হস্তিনাপুৰত আহি থিয় হৈছিল আৰু কালক্ৰমত এই কৌৰৱ আৰু পাণ্ডৱৰ তেওঁ গুৰু হিচাপে অৱতীৰ্ণ হৈছিল তেখেতৰ লক্ষ্য মাত্ৰ এটাই আছিল যে সেই লক্ষ্যটো আছিল কেনেকৈ অৰ্জুনক বিশ্ব ইতিহাসৰ এজন বিৰল ধনুৰ্বিদলৈ ৰূপান্তৰিত কৰিব পৰা যায় এই যে বিশ্ব ইতিহাসৰ সমগ্ৰ ভাৰতবৰ্ষৰ বিখ্যাত এজন ধনুৰ্বিদ তেওঁক কেনেধৰণে আচলতে উপস্থাপন কৰিব পৰা যায় আৰু দিনে ৰাতিয়ে তেখেতে অৰ্জুনৰ সেই কথাটোতে চিন্তা কৰিছিল আৰু সেইকাৰণে আমি ঠাউকতে এটা কথা ক'ব বিচাৰিছোঁ যে যুদ্ধক্ষেত্ৰলৈ দ্ৰোণাচাৰ্য আহিছে তেওঁতো আচলতে জাতত ব্ৰাহ্মণ গতিকে তেওঁতো আচলতে যুদ্ধস্থলীত কেতিয়াও ক্ষত্ৰিয়ৰ ভাৱলৈ যুদ্ধ কৰিব নালাগে কিন্তু যুদ্ধ কিয় কৰিছে যে আচলতে এইখিনিতে আমি এটা কথা পাওঁ যে অৰ্জুনক যেতিয়া তেওঁ ধনুৰ্বিদ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে আমি মহাভাৰতত আৰু এটা চৰিত্ৰ পাওঁ একলব্যৰ বিষয়ে পাওঁ একলব্যকটো কি কৰিছে অৰ্জুনক বিশ্ব ইতিহাসৰ ধনুৰ্বিদ হিচাপে শ্ৰেষ্ঠ ধনুৰ্বিদ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ যোৱাৰ বাটত হেঙাৰ হিচাপে একলব্যৰ পৰা তেওঁ বুঢ়া আঙুলিটো হাতৰ মই দীঘলকৈ ক'ব খোজা নাই কিন্তু দীঘল কি হৈছে বুঢ়া আঙুলিটো তেওঁ দক্ষিণা হিচাপে লৈছে গতিকে এই যে দ্ৰোণাচাৰ্যই এটা কথাই ভাবিছিল যে অৰ্জুনৰ জৰিয়তে কেনেকৈ দ্ৰুপদৰজাক প্ৰতিশোধ লোৱা হ'ব আৰু সেইকাৰণে এটা কথা আমি কাহিনীৰ আকাৰে পাওঁ যে প্ৰতিশোধৰ জ্বালাত আচলতে মানুহে জীৱনত কোনোদিনে শান্তি অনুভৱ কৰিব নোৱাৰে বা সেইকাৰণে দ্ৰোণাচাৰ্যই কি কৰিছিলে যে একেবাৰে অস্ত্ৰ শস্ত্ৰ শিক্ষা প্ৰদান কৰাৰ শেষত কৌৰৱ আৰু পাণ্ডৱক কি কৰিছিল দক্ষিণা হিচাপে বিচাৰিছিলে যে অৰ্জুনে কি কৰিব লাগে দ্ৰুপদৰজাক একেবাৰে ভৰি হাতে বান্ধি দ্ৰোণাচাৰ্যৰ সন্মুখত থিয় কৰাব লাগে অৰ্জুনৰ কাৰণে সেই কথাটো একেবাৰে সহজ আৰু অৰ্জুনে দ্ৰুপদৰজাক কি কৰিছিলে লৈ আহিছিলে আৰু দ্ৰোণাচাৰ্যৰ ওচৰত আচলতে একেবাৰে দ্ৰোণাচাৰ্য নমনীয় অৱস্থাত পেলাই দিছিল আৰু সেইখিনি সময়ত দ্ৰুপদৰজাৰ মনতো অত্যন্ত খং জাগিছিল অত্যন্ত লাজ পাইছিল তেওঁ আৰু সেইকাৰণে কি কৰিলে যে সম্পূৰ্ণ গুৰু দ্ৰোণাচাৰ্যৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে তেখেতৰ একান্ত প্ৰাণৰ নয়নৰ মণি যাক তেওঁ প্ৰাণ ভৰি ভাল পায় সেই অৰ্জুনক তেওঁ বশীভূত কৰিবৰ কাৰণে যজ্ঞ পাতিলে আৰু সেই যজ্ঞত তেখেতে কি কৰিলে যে অৰ্জুনক বশীভূত কৰিব পৰাকৈ এগৰাকী কন্যা সন্তানৰ কাৰণে তেওঁ বিৰলভাৱে প্ৰাৰ্থনা কৰিলে আমি সকলোৱে জানো যে সেই যজ্ঞকুণ্ডৰ পৰা এগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল যাৰ নাম আছিল দ্ৰৌপদী আৰু যিজন পুত্ৰ সন্তান লাভ কৰিছিলে দ্ৰুপদৰজাই সেইজনৰ নাম আছিল ধৃষ্টদ্যুম্ন আৰু সেইকাৰণে সেই দ্ৰৌপদীক আচলতে যজ্ঞৰ পৰা সৃষ্টি হৈছিল কাৰণে দ্ৰৌপদীৰ আৰু এটা নাম আছিলে যজ্ঞখেনী আৰু সেইকাৰণে আমি কি কৰিছোঁ এই যে দ্ৰুপদ শব্দটো ওলোৱাৰ লগে লগে আমি বিষয়টো অকণমান বিতংকে কৈ দিয়া হ'ল যে দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নই বেহু পাতি আছে এতিয়া পাণ্ডৱসকলৰ পক্ষত যে ধৃষ্টদ্যুম্নই সেই দ্ৰুপদৰজাৰ পুত্ৰ ধৃষ্টদ্যুম্নই বেহু পাতি আছে এই কথাটো গুৰু দ্ৰোণাচাৰ্যক কৈছে ভীমাৰ্জুন সম মহা ধনুৰ্ধৰ সবু আছে ভীমাৰ্জুন সম মানে ভীম আৰু অৰ্জুন ভীম আৰু অৰ্জুনক একেলগে কি কৰা হৈছে ভীমাৰ্জুন সম হৈছে ভীম আৰু অৰ্জুন ভীম আৰু অৰ্জুনকটো ভীমকটো আচলতে গদাধাৰী বুলি সকলোৱে জানে ভীম আৰু অৰ্জুনক একেলগে ভীমাৰ্জুন সম মানে সমান ভীম আৰু অৰ্জুনৰ সমান ধনুৰ্ধৰ সবু আছে ভীম আৰু অৰ্জুনৰ গাত যিমান শক্তি আছে ভীম আৰু অৰ্জুনৰ অস্ত্ৰ শস্ত্ৰৰ যিমান বিশাৰদ তেওঁলোক যিমান বিশাৰদ সমান্তৰালভাৱে আৰু বিশাৰদ আৰু শক্তিশালী সেনা পাণ্ডৱৰ পক্ষত আছে বুলি দ্ৰোণাচাৰ্যক দুৰ্যোধনে কৈছে তাৰ নাম শুনা গতিকে ভীম আৰু অৰ্জুনৰ সমান ধনুৰ্ধৰসকলৰ নাম কৈছে সাত্যকী বিৰাট চেকিতান কাশীৰাজ পুৰোজিত কুন্তিভোজ যুধামন্য দ্ৰৌপদীৰ 5 পুত্ৰ প্ৰতিবিন্ধ্যাদি আৰাসৱে মহাৰথী গতিকে পাণ্ডৱৰ তোমালোকে এটা কথা লক্ষ্য কৰিবা কেতিয়াবা পাণ্ডৱ পক্ষত থকা এই যিসকল যোদ্ধা যিসকল অতি শক্তিশালী যোদ্ধা অতি শক্তিশালী তেওঁলোক ধনুৰ্বিদ এইসকলৰ বিষয়ে ইয়াত কেতিয়াবা পৰীক্ষাত আহিব পাৰে নামকেইটা তোমালোকে মনত ৰাখিবা সাত্যকী বিৰাট চেকিতান কাশীৰাজ পুৰোজিত কুন্তিভোজ যুধামন্য দ্ৰৌপদীৰ 5 পুত্ৰ প্ৰতিবিন্ধ্যাদি আৰাসৱে মহাৰথী গতিকে এই যিসকল মহাৰথী শব্দটোৰ অৰ্থ দিব পৰীক্ষাটো খুব আহে গতিকে দুৰ্যোধনে দ্ৰোণাচাৰ্যক কৈছে যে পাণ্ডৱৰ যিটো পাণ্ডৱৰ সৈন্যবাহিনী দেখি কি কৰিছে তুমি এবাৰ ভালকৈ চোৱা আৰু এই পাণ্ডৱৰ সৈন্যবাহিনীত ভিন্ন ধৰণে একদম এখিনি শক্তিশালী ধনুৰ্বিদ ইয়াত আছে শক্তিশালী এখিনি যোদ্ধা আছে ভীম আৰু অৰ্জুনৰ সমানভাৱে সমান্তৰালভাৱে আৰু কেইবাজনো যোদ্ধা ইয়াত আছে
তাৰ পাছত কৈছে তাৰ লক্ষণ শুনা মহাৰথী কাক কয় তাক কৈছে যি একে 10 সহস্ৰ ধানুকিক যুঁজ হৈ তাকৰ মহাৰথী বোলে যিজনে একেলগে 10,000 সৈন্যৰ লগত যুদ্ধ কৰিব পাৰিব সেইজনক মহাৰথী বুলি কোৱা হয় তেতিয়ালে পঞ্চ পাণ্ডৱৰ মাজত ভীম আৰু অৰ্জুনক বাদ দিও যিমান কেইজন মহাৰথী আছে এইকেইজনৰ নাম ক'লে সত্যকী বিৰাট চকিতান কাশীৰাজ পুৰোজিত কুন্তিভোজ যুধামন্য দ্ৰৌপদীৰ 5 পুত্ৰ প্ৰতিবিন্ধ্যাদি এই গোটেইখিনি যদি মহাৰথী হয় তেতিয়ালে পাণ্ডৱৰ সৈন্যৰ গাত কিমান শক্তি আছে দুৰ্যোধনে এবাৰ দ্ৰোণাচাৰ্যক বুজাবলৈ যত্ন কৰিছে আমাৰ সৈন্যৰ যি বিশিষ্ট সেনাপতি হ'ব তাকো কহু তুমি সাৱধানে শুনা আৰু সমান্তৰালভাৱে দুৰ্যোধনে পাণ্ডৱসকলৰ সৈন্যৰ সংখ্যাটো আৰু পাণ্ডৱসকলৰ সৈন্যৰ শক্তিৰ বিষয়ে যেনেকৈ কৈছে আৰু তেনেধৰণে কৌৰৱসকলৰ পক্ষত কোনখিনি সৈন্য আছে আৰু সেই সৈন্যখিনিৰ বিষয়ে দ্ৰোণাচাৰ্যক এবাৰ অৱগত কৰিব বিচাৰিছে এইখিনিতে এটা কথা মন কৰিবা ইয়াত কৈছে তুমি সাৱধানে শুনা এজন শিষ্যই গুৰুক আদেশ দিছে আমাৰ সমাজত আসলতে শিষ্যই গুৰুক আদেশ দিব নোৱাৰে যে শিষ্যই গুৰুক আদেশ দিয়াৰ উদাহৰণ আমাৰ নাই কিন্তু দ্ৰোণাচাৰ্য দুৰ্যোধন ইমানে অহংকাৰী ইমানে মদগৰ্বী যিজনে কি কৰিছে দ্ৰোণাচাৰ্যৰ ওপৰতো অধিকাৰ সাব্যস্ত কৰিব বিচাৰে আৰু সেই কাৰণে কৌৰৱসকলৰ পক্ষে বিশিষ্ট সেনাপতি হ'ব তাকো কহো গতিকে কৌৰৱসকলৰ পক্ষে কোনখিনি সেনাপতি আছে তাকো কহো তুমি সাৱধানে শুনা তুমি সাৱধানে শুনি যোৱা ইতিমধ্যে মই পাণ্ডৱৰ পক্ষত কোন অকল সৈন্যবাহিনী আছে সেই বিষয়ে মই তোমাক অৱগত কৰিছোঁ আৰু তাৰ সমানে সমানে কৌৰৱসকলৰ লগত কোনখিনি যুদ্ধ আছে তাৰ বিষয়ে মই তোমাক কম সাৱধানে শুনা এতিয়া কৌৰৱ পক্ষৰ ফালে থকা যিসকল যোদ্ধা সেই যোদ্ধাসকলৰ কথা ক'ব গুৰু দ্ৰোণাচাৰ্য ভীষ্ম পিতামহ কৰ্ণ মহাৰথী কৃপ অগ্ৰগণী অশ্বত্থামা বিকৰ্ণ সোমদত্ত পুত্ৰ ভূৰিশ্ৰৱা কৰ্ণৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা যে কৰ্ণ আৰু তাত কৈছে কৃপ অগ্ৰগণী মানে কৃপাচাৰ্য তেওঁলোকৰ কুলগুৰু আৰু অশ্বত্থামাৰ নামটো সকলোৱে জানা নিশ্চয় দ্ৰোণাচাৰ্যৰ পুত্ৰৰ নাম অশ্বত্থামা আৰু বিকৰ্ণ হৈছে 100 কৌৰৱৰ 100 সন্তানৰ আটাইতকৈ কনিষ্ঠতমজনৰ নামেই হৈছে বিকৰ্ণ যিজন বিকৰ্ণই এই যে ৰাজসভাৰ মাজত যে দ্ৰৌপদীক বস্ত্ৰহৰণ যিটো কাৰ্যকলাপ আছিল দ্ৰৌপদীক বস্ত্ৰহৰণ কাৰ্যকলাপত দুঃশাসনে যেতিয়া দ্ৰৌপদীক বস্ত্ৰহৰণ কাৰ্যলৈ আগবাঢ়ি গৈছিল একমাত্ৰ বাধা দিয়া ব্যক্তিজনে আছিলে বিকৰ্ণ কিন্তু বিকৰ্ণৰ কথাটো আচলতে সেইখিনি মই দুঃশাসনে শুনা নাছিল বা শুনিবলগীয়া পৰিস্থিতিও নাছিল বা দুঃশাসনৰ যিটো মদগৰ্বী দুঃশাসনৰ যিটো অহংকাৰ সেই সময়ত আচলতে দুঃশাসনৰ শুনিব পৰা প্ৰস্তুতিও নাছিল কিন্তু বিকৰ্ণ 100জন সন্তানৰ ভিতৰত আটাইতকৈ কনিষ্ঠতমজন আছিল সোমদত্ত পুত্ৰ ভূৰিশ্ৰৱা আনো বিস্তৰ বীৰসৱ মূৰৰ অৰ্থে প্ৰাণকৈ এৰিবে ইচ্ছা কৰিছে দুৰ্যোধনে দ্ৰোণাচাৰ্যক কৈছে আনো বিস্তৰ বীৰসৱ এই গোটেই বিস্তাৰ পাণ্ডৱৰ ফালে থকা অসংখ্য সীমাহীন সৈন্যবাহিনী দেখি মূৰৰ অৰ্থে প্ৰাণকৈ এৰিবে ইচ্ছা কৰিছে মোৰ প্ৰাণবায়ু ওলাই যোৱাৰ উপক্ৰম হৈছে এই যুদ্ধখনত তুমি সাৱধানে চাবা সাৱধানে শুনিবা এই কাৰণে পাণ্ডৱ পক্ষত বহুত শক্তিশালী যোদ্ধা আছে কৌৰৱ পক্ষতো সমান্তৰালভাৱে এনেধৰণৰ যোদ্ধাসকল আছে গতিকে পাণ্ডৱসকলৰ প্ৰস্তুতি দেখি কিন্তু মোৰ প্ৰাণবায়ু ওলাই যোৱাৰ নিচিনা হৈছে দুৰ্যোধনে দ্ৰোণাচাৰ্যক এই কথাখিনি ব্যক্ত কৰিছে হবে নানা অস্ত্ৰত নিপুণ হবে যুদ্ধত বিশাৰদ গতিকে এই যে কৈছে দুৰ্যোধনে কৈছে যে এই যিসকল মহাৰথী এই যিসকল যোদ্ধা এই যোদ্ধাসকলে সকলো যুদ্ধতে তেওঁলোকে নিপুণ মানে তেওঁলোকে হৈছে গদাৰ ক্ষেত্ৰত হওক বা কাঁড় মৰাৰ ক্ষেত্ৰত হওক ভিন্ন ক্ষেত্ৰত কিন্তু এইসকল নিপুণ বুলি কোৱা হৈছে আৰু হবে যুদ্ধত বিশাৰদ মানে যাৰ আচলতে তাতোতকৈ ল'ব লগা গুণ নাথাকে বিশাৰদ সকলোতে পাৰ্গত তাকে বিশাৰদ বুলি কোৱা হয় গতিকে এহি বীৰসৱযুক্ত সৈতেও দুৰ্যোধনে দ্ৰোণাচাৰ্যক কৈছে ইমান শক্তিশালী বীৰখিনি আমাৰ মাজত থকা স্বত্তেও ইমান শক্তিশালী বীৰখিনি আমাৰ লগত সম্পৃক্ত হৈ থকা স্বত্তেও যুক্ত হৈ থকা স্বত্তেও ভীষ্ম সেনাপতি সৰ্বত্ৰভাৱে ৰাখিতেও ভীষ্মই সেনাপতি ৰূপ লৈ সেনাপতিৰ দায়িত্বভাৰ লৈ সকলো সময়তে আমাক সকাহ দিয়া স্বত্তেও কি কৈছে আমাৰ একাদশ অক্ষহীনী সেনায়ো পাণ্ডৱসমূহে যুঁজিতে সমৰ্থনা প্ৰকাশ নকৰিলা তাৰ সমান্তৰালভাৱে পিতামহ ভীষ্মই সেনাপতিত্ব গ্ৰহণ কৰি তেখেতে দায়িত্ব লোৱাৰ পাছতো ইমানখিনি বীৰ যোদ্ধা থকাৰ পাছতো একাদশ অক্ষহীনী সৈন্য থকাৰ পাছতো একাদশ অক্ষহীনী সৈন্য সংখ্যাটো চাবা এক অক্ষহীনী তোমালোকৰ পাঠভিত্তিকৰ পাঠটোৰ পিছফালে দিয়া হৈছে যে এক অক্ষহীনীতে বহুতখিনি থাকে গোটেই সংখ্যাটো তোমালোকে এবাৰ চাই ল'বা গতিকে একাদশ অক্ষহীনী সৈন্য থকা স্বত্তেও তেতিয়াহ'লে কি হৈছে আমাৰ অক্ষহীনী সেনায়ো পাণ্ডৱসমূহে যুঁজিতে সমৰ্থনা প্ৰকাশ নকৰে তেতিয়াহ'লে কিয় পাণ্ডৱসকলৰ সৈতে আমাৰ যুদ্ধ কৰিবলৈ সমৰ্থ প্ৰকাশ কৰা নাই
পাণ্ডৱসকলৰ মাজত আছে 7 অক্ষৌহিনী সৈন্য আৰু কৌৰৱৰ ফালে আছে 11 অক্ষৌহিনী কাৰণ যুদ্ধৰ ক্ষেত্ৰত তোমালোকে এটা কথা মন কৰিবা যে দুৰ্যোধনৰ যিটো অহংকাৰ দুৰ্যোধনৰ যিটো গভীৰৰ পৰা গভীৰতলৈ চিন্তা কৰিব নোৱাৰাৰ যিটো মানসিকতা ওপৰে ওপৰে চোৱাৰ যিটো তেখেতৰ যিটো মানসিকতা তাৰ অন্তৰত কি আছে যেতিয়া কৃষ্ণই যেতিয়া যুদ্ধৰ সমৰসজ্জা হৈ গ'ল তেতিয়া কৃষ্ণই ক'লে যে কৌৰৱৰ পক্ষে তেওঁ 11 অক্ষৌহিনী দিব আৰু পাণ্ডৱৰ পক্ষে তেওঁ কি হৈছে 7 অক্ষৌহিনী দিব দুৰ্যোধনেতো ভাবিছে যে যদি 11 অক্ষৌহিনী হয় 7 অক্ষৌহিনী আৰু 11 অক্ষৌহিনী তেতিয়া সৰ্বমুঠ কি হৈছে 4 অক্ষৌহিনী সংখ্যাটো কৌৰৱৰ ফালে সৰহ গতিকে দুৰ্যোধনে ভাবি লৈছে আমিতো জিকিমেই পাণ্ডৱক কিন্তু কেতিয়াও আচলতে জিকাব পৰা নাযাবই আকৌ তাৰ সমানে সমানে ক'লে কৃষ্ণই যে অৰ্জুনৰ তেওঁৰ ৰথৰ সাৰথি হৈ থাকিব যে কুৰুক্ষেত্ৰৰ যুদ্ধত কিন্তু তেওঁ কেতিয়াও অস্ত্ৰ নিক্ষেপ নকৰে গতিকে এই কথাটোৱে দুৰ্যোধনক আৰু আনন্দিত কৰিছিলে আৰু দুৰ্যোধনৰ পাতলমতি স্বভাৱে দুৰ্যোধনৰ অহংকাৰ মদদত্ত স্বভাৱে ভাবিবলৈ বাধ্য কৰাইছিল যে ক্ষমতা আৰু শক্তিয়ে মানুহক যে জয়লাভ কৰিব পাৰে বুলি দুৰ্যোধনে বৃথা এটা চেষ্টাৰে বৃথা এটা চিন্তাৰে এটা মন প্ৰাণ সম্পূৰ্ণ সম্পৃক্ত হৈ আছিল আৰু এতিয়া কি হৈছে এই যুদ্ধখনত কি হয় 11 অক্ষৌহিনী থকাৰ পাছতো পিতামহ ভীষ্মৰ নিচিনা শক্তিশালী যোদ্ধা থকাৰ পাছতো যিহেতু পিতামহ ভীষ্মৰটো ইচ্ছাকৃত মৃত্যু হ'ব পাৰে পিতামহ ভীষ্মক কোনেও মাৰিব নোৱাৰে আৰু গুৰু দ্ৰোণাচাৰ্য যিয়ে জগতৰ বহুত শিষ্যক তেখেতে কি হৈছে অস্ত্ৰ শিক্ষা প্ৰদান কৰিছে তেখেতে নিজে এজন বিশাৰদ গতিকে দ্ৰোণাচাৰ্য থকাৰ পাছত কেতিয়াও পাণ্ডৱে আচলতে কৌৰৱক আচলতে কেতিয়াও যে প্ৰতিহত কৰিব নোৱাৰিব বুলি দুৰ্যোধনে ভাবি লৈছিল কিন্তু এতিয়া তেওঁ চিন্তা কৰিছে যে পাণ্ডৱৰ সেই 7 অক্ষৌহিনী সৈন্যৰ লগত কৌৰৱে যুঁজ কৰিব পৰা ক্ষমতা কিয় অৰ্জন কৰা নাই ই 7 অক্ষৌহিনী পাণ্ডৱ ভীম মাত্ৰ ৰক্ষিত হৈও আমাক যুঁজিতে সামৰ্থ্য প্ৰকাশ কৰে ই 7 অক্ষৌহিনী সৈন্য লৈও পাণ্ডৱসকলে 7 অক্ষৌহিনী সৈন্য লৈও ভীম মাত্ৰ ৰক্ষিত হৈও যে ভীমে মাত্ৰ তাক ৰক্ষণাবেক্ষণ দিয়াৰ পাছতো আমাৰ লগত তেওঁলোকে যুদ্ধ কৰিবলৈ প্ৰস্তুতি চলায় আমাৰতো গুৰু দ্ৰোণাচাৰ্য আছে পিতামহ ভীষ্ম আছে পাণ্ডৱৰ ফালেতো কম আছে গতিকে পাণ্ডৱসকলে কেনেকৈ কৌৰৱৰ লগত যুদ্ধ কৰিবলৈ নিজকে সমৰ্থ প্ৰকাশ কৰিছে এটাকে তুৰা হবে সাৱধানে যুদ্ধভূমিত থাকি সেই কাৰণে দুৰ্যোধনে দ্ৰোণাচাৰ্যক কৈছে যে সেই কাৰণে তোমালোকে কি কৈছে তুৰা হবে তোমালোকে কি কৈছে সাৱধানে যুদ্ধভূমিত থাকি তোমালোকে সাৱধানে যুদ্ধভূমিত থাকিবা আৰু ভীষ্মক ভালমতে ৰক্ষা কৰিবা আৰু ভীষ্মক তোমালোকে ভাল ধৰণে ৰক্ষণাবেক্ষণ দিবা আৰু ভীষ্মৰ ওপৰত তোমালোকে গুৰুত্ব প্ৰদান কৰিবা সমুখে যুঁজিতে কেহু যেন পাছত প্ৰহাৰ নকৰে লক্ষ্য কৰিবা যে লক্ষ্য কি কৰিবলৈ কৈছে সমুখে যুঁজিতে যাতে সন্মুখতে যুদ্ধখন হয় আৰু কৈছে কেহু যেন পাছত প্ৰহাৰ নকৰে যাতে চাবা কোনোৱে পিছফালৰ পৰা প্ৰহাৰ নকৰে যুদ্ধৰ কিছুমান নিয়মাৱলী আছে যুদ্ধৰ নিয়মাৱলীবোৰ যেনেকৈ বেলি ডুব গৈছে যুদ্ধ কৰাৰ আচলতে নিয়ম নাথাকে বা তেওঁলোকে যুদ্ধৰ পিছতো তেওঁলোকে একেটা শিবিৰতে থাকে যুদ্ধৰ স্থলীত দিনতহে যুদ্ধৰ ভিতৰত যুদ্ধ তেওঁলোকৰ হয় আগফালৰ পৰা যুদ্ধ কৰিব পাৰে মানুহে পাছফালৰ পৰা যুদ্ধ কৰি কেতিয়াও জয়লাভ কৰা জনক জয়ী বুলি কোৱা নহয় বা এজনৰ বিপৰীতে কেতিয়াও 10 জনে যুদ্ধ অস্ত্ৰ ধৰাটো কেতিয়াও যুদ্ধত জয়লাভ কৰা বুলি কোৱা নহয় এজনক যেনে ধৰণে কি হৈছে এই যে অভিমন্যুক যে বেহুপাতি যে যেনেকৈ যে কি কৰিছে যুদ্ধ কৰিছে এজনৰ বিপৰীতে আচলতে 10 জনে 7 জনে কেতিয়াও বা 7 জনে বা 10 জনে বা সংখ্যাধিক হিচাপে 10 জনে কেতিয়াও এজনৰ ওপৰত অত্যাচাৰ নিয়োগ কৰিব এইবিলাক আচলতে যুদ্ধৰ একোটা নিয়ম আৰু সেই কাৰণে এতিয়া দুৰ্যোধনে দ্ৰোণাচাৰ্যক কৈছে যে ভীষ্মক এবাৰ গুৰুত্ব দিবা ভীষ্মক ভাল ধৰণে চাবা যাতে ভীষ্মক আগফালৰ পৰাই যুদ্ধ ভীষ্মৰ সৈতে কাৰোবাৰ যুদ্ধ হলে আগফালৰ পৰাই হওক যাতে পিছফালৰ পৰা কোনো ধৰণৰ যুদ্ধাই ভীষ্মক প্ৰহাৰ কৰিব নোৱাৰে এই কথাটো লক্ষ্য কৰিবৰ কাৰণে দুৰ্যোধনে দ্ৰোণাচাৰ্যক আদেশ জাৰি কৰিছে তাৰ পিছত কৈছে ভীষ্মক জীৱনে আমাৰ জীৱন গতিকে তোমালোকে লক্ষ্য কৰিবা যে ভীষ্মৰ জীৱনে আমাৰ জীৱন ভীষ্মৰ বাদে আমাৰ ভাবিবলৈ একো নাই এমনে বহুমানযুক্ত বচনৰ ৰাজাৰ শুনি গতিকে এনেকুৱাকৈ বহুতখিনি গুৰুত্বপূৰ্ণ কথা শুনি ৰজাৰ বহুতখিনি গুৰুত্বপূৰ্ণ কথা শুনি মহাপ্ৰতাপী কুৰুবীৰ ভীষ্মে কৌৰৱসকলৰ পক্ষৰ পৰা অতি শক্তিশালী ভীষ্মই ৰাজাক হৰিষ কৰিবৰ কাৰণে দুৰ্যোধনক আনন্দিত প্ৰদান কৰিবৰ কাৰণে হৰিষ মানে আনন্দ যে দুৰ্যোধনক আনন্দ প্ৰদান কৰাবৰ বাবে সৰ্বপ্ৰাণীৰ ভয়ংকৰ গোটেই বিশ্বজগতৰ সকলো প্ৰাণীয়ে ভয় খোৱাকৈ সকলোৰে মনত ত্ৰাসৰ সৃষ্টি হোৱাকৈ ভয়ংকৰ সিংহ সদৃশ মহানাদ কৰিলা ভয়ংকৰভাৱে সিংহই যেনেকৈ গুজৰিলে মানুহে ভয় খায় তেনেকুৱা মহানাদ সৃষ্টি কৰিলে মহানাদ মানে নাদ মানে শব্দ আৰু মহা মানে একেবাৰে ডাঙৰ প্ৰকাণ্ড বিস্তৰ গতিকে এনেকুৱা ধৰণৰ ভয়ংকৰ এটা মাত মাতিছে যাৰ জৰিয়তে কি
হৈছে নিন্দা কৰি উচ্চ কৰি শংখ বজাইলা ভীষ্মই কি কৰিছে সেইকাৰণে একেবাৰে সিংহৰ গোজৰণিৰ দৰে যে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জড়জীৱত সকলোকে সন্ত্ৰাসৰ সৃষ্টি কৰিব পৰাকৈ সকলোৰে ভয়ত ত্ৰাসৰ সৃষ্টি কৰিব পৰাকৈ যুদ্ধৰ আগজাননী স্বৰূপে তেওঁ শংখ নিনাদ কৰিলে শংখ বজালে অৰ্থাৎ শংখ বজোৱাৰ জৰিয়তে এটা কথা তেখেতে প্ৰমাণ কৰি দিছে যে পাণ্ডৱসকলৰ লগত ইতিমধ্যে কৌৰৱৰ যুদ্ধখন একেবাৰে সমাগত এমনে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি গতিকে এনেধৰণে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ যুদ্ধৰ আয়োজন দেখি সকলো ঠাইতে শংখ ভেৰী আনক গোমুখ আদি নানা বাদ্য বজাইলে তাৰ মহাশব্দ ভৈলা ভীষ্মই যেতিয়া শংখ নিনাদ কৰি যে মানে যোদ্ধাসকলক তেওঁলোকে সাজু হ'বলৈ তেওঁ যেতিয়া আমন্ত্ৰণ জনালে বা পাণ্ডৱসকলক শংখ নিনাদৰ জৰিয়তে বুজাই দিলে যে যুদ্ধ ইতিমধ্যে সমাগত এই কথাটোৰ লগে লগে কৌৰৱসকলৰ পক্ষৰ ফালৰ পৰা ভিন্ন যোদ্ধাসকলে নানা ধৰণৰ শংখ বজাবলৈ ধৰিলে আৰু সেই শংখৰ মহাশব্দ ভৈলা অৰ্থাৎ সেই শংখৰ পৰা একোটা মহাশব্দ বৃহৎ শব্দৰ সৃষ্টি হ'ল আৰু সেই সৃষ্টি হোৱা শব্দৰ জৰিয়তে যুদ্ধ যে উত্তুংগত উঠিছে সেই কথাটো যুদ্ধতে ইতিমধ্যে যে আৰম্ভ হ'ব সেই কথাটো প্ৰমাণ কৰি দেখুওৱা হ'ল পৰীক্ষাত কেতিয়াবা আহে যে এই কৌৰৱৰ ভীষ্মই যেতিয়া শংখ বজালে ভীষ্মই শংখ বজোৱাৰ লগে লগে যে কোনবিলাক বাদ্যযন্ত্ৰ আচলতে বাদ্য বাজি উঠিছিল সেই কথাকেইটা আহে শংখ ভেৰী আনক গোমুখ আদি এইকেইটা বাজি উঠিছিল সেই কথাটো আমি লক্ষ্য কৰিব লাগে আবে পাণ্ডৱসকলৰ খবৰৰ যুদ্ধোৎসৱ শুনা এতিয়া কৌৰৱসকলৰ ফালৰ পৰা স্বয়ং ভীষ্মই যুদ্ধোৎসৱৰ বৰ্ণনা দাঙি ধৰিছে আমি পাঠটোৰ জৰিয়তে পাইছোঁ তেখেতে শংখ বজাইছে মহাত্ৰাস সৃষ্টি হৈছে আৰু মহাত্ৰাস সৃষ্টি হোৱাৰ লগে লগে ইটো পক্ষটো সাজু হ'বলৈ তাক নিৰ্দেশনা জাৰি কৰা হৈছে পাণ্ডৱসকলৰ যুদ্ধোৎসৱ পাণ্ডৱসকলে সেই যুদ্ধৰ আয়োজন কেনেধৰণে কৰিছে চোৱা শুক্লবৰ্ণ চাৰি হৈ মহাৰথত উঠি শুক্ল মানে বগা শুক্লবৰ্ণ চাৰি হৈ মহাৰথত উঠি কৃষ্ণাৰ্জুনে দিব্য শংখ বাইলা তাৰ নাম শুনা শুক্লবৰ্ণ চাৰি হয় বান্দৰৰ প্ৰতীক থকা এখন ৰথত বগা বৰণৰ এখন ৰথত কৃষ্ণ আৰু অৰ্জুন উঠি আহিছে আমি সকলোৱে জানো যে কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ সাৰথী আছিল স্বয়ং জগতগুৰু কৃষ্ণ আৰু সেই কৃষ্ণই কি কৰিছে দিব্য শংখ বাইলা তাৰ নাম শুনা আৰু সেই ৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে কি কৰিছে শংখ বজাইছে সেই শংখকেইটাৰ নাম পৰীক্ষা তোমালোকৰ আহে কাৰ শংখকেইটাৰ নাম আছে মন দিবা ভালকৈ যে কৃষ্ণে পাঞ্চজন্য শংখ ফুংকিলা কৃষ্ণই পাঞ্চজন্য শংখ বজালে অৰ্জুনে দেৱদত্ত শংখ ফুংকিলা দেৱদত্ত কি কৈছে অৰ্জুনে দেৱদত্ত নামৰ শংখটো বজালে আৰু পৌণ্ড্ৰক নামৰ মহাশংখ ভীষ্মে ফুংকিলা ভীমৰ শংখটোৰ নাম হৈছে পৌণ্ড্ৰক অনন্ত নামৰ মহাশংখ যুধিষ্ঠিৰে বজাইলা আৰু যুধিষ্ঠিৰে কি কৈছে অনন্ত নামৰ মহাশংখটো বজাইছে নকুলে সুঘোষ নামে শংখ বাইলা নকুলে সুঘোষ নামৰ শংখটো বজাইছে সহদেৱে মণিপুষ্পক ধ্বনি কৰিলা সহদেৱে মণিপুষ্পক নামৰ যিটো শংখ সেই শংখটো নিনাদ কৰিছে কাশীৰাজ সত্যকী ধৃষ্টদ্যুম্ন বিৰাট দ্ৰৌপদীৰ পাঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আৰাসৱে পৃথকে শংখ বাইলা যেতিয়া কৃষ্ণই পাঞ্চজন্য শংখ বজাইছে যেতিয়া অৰ্জুনে দেৱদত্ত শংখ বজাইছে বা যুধিষ্ঠিৰে যেনেকৈ অনন্ত নামৰ শংখ বজাইছে তেনেধৰণে শংখ নিনাদৰ লগে লগে পঞ্চপাণ্ডৱসকলৰ ফালত যিসকল মহাৰথী আছিল যিসকল যোদ্ধা আছিল তেওঁলোকেও পৃথকে অৰ্থাৎ বেলেগে ভিন্ন শংখ নিনাদ সৃষ্টি কৰিলে আৰু সেই নিনাদৰ জৰিয়তে সেই শংখৰ মহাশব্দ আকাশ পৃথিৱী সমে দশু দিশ পুৰি কৌৰৱ সৈন্য মহাভয় জন্মাইলা আৰু কৈছে যে সেই শংখৰ মহাশব্দ পঞ্চপাণ্ডৱৰ ফালৰ পৰা যি মহাশব্দৰ সৃষ্টি হ'ল আমি এটা কথা লক্ষ্য কৰিব লাগে স্বয়ং কৃষ্ণই পাঞ্চজন্য শংখ কি কৈছে বজাইছে আৰু স্বয়ং কৃষ্ণই যেতিয়া পাঞ্চজন্য শংখ বজাব আমি এটা কথা জানো যিফালে ভগৱান থাকে যিফালে সত্য থাকে সেইফালে সদায় জয়লাভ কৰে আৰু সেই কৃষ্ণৰ পাঞ্চজন্য শংখৰ লগে লগে পঞ্চপাণ্ডৱৰ ভিন্ন শংখৰ লগে লগে এই ভিন্ন যিসকল তাত মহাৰথী আছে যিসকল তেওঁলোক যোদ্ধা আছে সেই যোদ্ধাসকলেও আৰাসৱে পৃথকে তেওঁলোকে বেলেগে যেতিয়া শংখ নিনাদ কৰিলে সেই শংখৰ মহাশব্দ সেই শংখৰ পঞ্চপাণ্ডৱৰ ফালৰ পৰা অহা যুদ্ধ প্ৰস্তুতিৰ মহাশব্দ শংখৰ যিখিনি শব্দ সেই শব্দই কি হৈছে আকাশ পৃথিৱী সমে পৃথিৱীৰ পৰা আকাশ পৰ্যন্ত দশদেশ পুৰীৰ গোটেই দশদেশ কৌৰৱ সৈন্য মহাভয় জন্মাইলা দশু দিশে এটা ত্ৰাসৰ সৃষ্টি কৰিছে আৰু সেই মহাশব্দই কৌৰৱৰ মনত এটা সাংঘাতিক ধৰণৰ ভয় ভাৱৰ জন্ম দিছে হৃদয় বিদাৰ কৰিলা আৰু তেওঁলোকৰ হৃদয় কি কৰিছে যে একেবাৰে ফালি চিৰি গৈছে হৃদয়ত তেওঁলোকৰ এটা অত্যন্ত ভয়ৰ সৃষ্টি হৈছে পাছে কপিধ্বজ অৰ্জুনে
কৌৰৱ সৈন্যকৰ যুদ্ধ সন্মুখ দেখি অস্ত্ৰ বৃষ্টিয়ে পুৰিব লাগিলা এতিয়া বান্দৰৰ প্ৰতীক থকা সেই সৈন্য কপিধ্বজ অৰ্জুনে কপিধ্বজ বান্দৰৰ প্ৰতীক থকা সেই ৰথখনত উঠি আহি অৰ্জুনে প্ৰথমবাৰৰ কাৰণে কি হৈছে কৌৰৱ সৈন্যকৰ যুদ্ধ সন্মুখ দেখি সন্মুখত কৌৰৱসকলক দেখি তেওঁ কি কৰিছে অস্ত্ৰ বৃষ্টিয়ে পুৰিব লাগিলা অস্ত্ৰ মানে আমি সকলোৱে জানো বৃষ্টি মানে বৰষুণ ধাৰাসাৰ আৰু অৰ্জুনে কি কৰিছে কৌৰৱসকলৰ পক্ষৰ ফালৰ পৰা যিসকল তাত শক্তিশালী যোদ্ধা আছে সেই যোদ্ধাসকলক কি হৈছে তেওঁ অস্ত্ৰ নিক্ষেপ কৰিছে সেই অস্ত্ৰ শত্ৰুতাৰ নহয় এই অস্ত্ৰ কি হৈছে কৌৰৱৰ ফালে আছে পিতামহ ভীষ্ম গুৰু দ্ৰোণাচাৰ্য এই গুৰু দ্ৰোণাচাৰ্য আৰু পিতামহ ভীষ্মক অতিক্ৰম কৰিব পৰা ক্ষমতা অৰ্জুনে কেতিয়াও লাভ কৰা নাই আৰু সেই ক্ষমতাখিনি তেওঁ অৰ্জন কৰিব নিবিচাৰেও আৰু সেই কাৰণে সেই জ্যেষ্ঠসকললৈ প্ৰণিপাত জনাই তেওঁলোকৰ চৰণলৈ বৰষুণ ধাৰাসাৰ বৰষুণৰ দৰে অস্ত্ৰ নিক্ষেপ কৰিছে ভাৰতীয় যিটো ধাৰা ভাৰতীয় যিটো সংস্কৃতি সেই ভাৰতীয় সংস্কৃতিৰ এটা বেলেগ ধৰণৰ অৰ্জুন চৰিত্ৰটো হৈছে ভাৰতীয় সংস্কৃতিৰ এক বিশেষ প্ৰতীক যিজনে যুদ্ধ ক্ষেত্ৰত বিপৰীতমুখী যিখন যুদ্ধ ক্ষেত্ৰত যিসকল শত্ৰুপক্ষকো যিজনে সন্মান দিব জনা আচলতে এজন বীৰ যোদ্ধা সেইজনে হৈছে অৰ্জুন হৈছে ভাৰতীয় সনাতন পৰম্পৰাৰ আদৰ্শৰ এক প্ৰতীক হিচাপে গণ্য কৰা হয় আৰু সেইকাৰণে কৌৰৱ পক্ষৰ বিপৰীতমুখী শক্তিশালী যোদ্ধাক তেখেতে কি কৰিছে অস্ত্ৰৰ জৰিয়তে তেখেতে সন্মান যাচিব বিচাৰিছে গাণ্ডীৱ ধনু ধৰি হৃষিকেশ ভগৱন্তক আহি বাক্য বুলিলা এতিয়া তেওঁ নিজৰ গাণ্ডীৱ ধনুখনত ধৰি কৃষ্ণক কৈছে সেই অচ্যুত এই উভয় সেনাৰ মধ্যত মোৰ ৰথক ৰাখিও সেই অচ্যুত সেই প্ৰভু তুমি উভয় সেনাৰ মাজতে মোৰ ৰথখন উভয় মানে কৌৰৱ আৰু পাণ্ডৱৰ মাজত যে যাবে জুবান্তা বীৰ হ'বক চাওঁ তুমি উভয় সেনাৰ মাজতেই ৰথখন এবাৰ ৰাখি দিবা যাতে মই জুবান্তা বীৰ হ'বক চাওঁ যুদ্ধ ক্ষেত্ৰলৈ অহা বীৰ যোদ্ধাসকলক মই এবাৰ চাব খোজো আৰু কৈছে বুলিবা তুমি যুদ্ধন তাকে যুদ্ধ নোহোৱা চোৱা তাতো শুনা তুমি হয়তো ভাবিব পাৰা যুদ্ধৰ ত্ৰাসত পৰি মই হয়তো যুদ্ধ নকৰিব পাৰোঁ বা বেলেগ ধৰণৰ কথাৰ কাৰণে মই যুদ্ধ নকৰিম বুলি ভাবি মই তোমাক ৰথখন ৰখাবলৈ কৈছোঁ সেইটো কথাৰ কাৰণে নহয় মই কিয় তোমাক ৰথখন ৰাখিবলৈ কৈছোঁ কোৱা এই প্ৰশ্নটো পৰীক্ষাত আহে যে উভয় সেনাৰ মাজত অৰ্জুনে ৰথখন ৰাখিবলৈ কিয় কৈছিল মই কাৰ সমে যুদ্ধ কৰিম অৰ্জুনে কৃষ্ণক কৈছে মই কাৰ লগত যুদ্ধ কৰিম আৰু কৈছে দুৰ্বুদ্ধি দুৰ্যোধনৰ প্ৰীতি কৰিবাকৈ ইচ্ছাই যি বীৰ হ'বক আখি আছে তাৰাক চাওঁ মই এইকাৰণে উভয় সেনাৰ মাজত যুদ্ধ ৰথখন ৰাখি দিবলৈ কৈছোঁ কাৰণ দুৰ্যোধন দুৰ্বুদ্ধি দুৰ্মতি বুলি সকলোৱে জানে দুৰ্যোধন এটা বেয়া প্ৰকৃতিৰ বা মদদত্ত অহংকাৰী বুলি সকলোৱে জানে তেতিয়াহ'লে দুৰ্যোধনৰ পক্ষলৈ যুদ্ধ কোনে কৰিবলৈ আহিছে মই তাক এবাৰ কি হৈছে তাৰাক চাওঁ মই তাক চাবলৈহে উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছোঁ তাওতো দুই সেনাৰ মধ্যত ৰথক ৰাখিবা তাৰ বাবেই তুমি দুয়ো সেনাৰ মাজতে ৰথখন ৰাখি দিবা সঞ্জয় বুলন্ত আমি এটা কথা গম পাইছোঁ যে ধৃতৰাষ্ট্ৰ আৰু সঞ্জয়ৰ মাজত কথোপকথন হৈ আছে আৰু এই যিখিনি কথা আমি যে উভয় সেনাৰ মাজত যে ৰথখন ৰাখিবলৈ ক'লে উভয় সেনাৰ মাজত ৰথখন কিয় ৰাখিবলৈ ক'লে এই কথাখিনি আচলতে সঞ্জয় ধৃতৰাষ্ট্ৰক কৈ আছে এতিয়া সঞ্জয় পুনৰ ধৃতৰাষ্ট্ৰক কৈছে জানা ৰাজা অৰ্জুনৰ এই বাক্য শুনি শ্ৰীকৃষ্ণে সকলে ৰাজাৰ মধ্যত ভীষ্ম দ্ৰোণক সন্মুখত ৰথক ৰাখি বুলিব লাগিলা এতিয়া কৈছে যে সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে যে জানা ৰাজা যে সেই ৰাজন যে যেতিয়া অৰ্জুনে কৃষ্ণক ক'লে যে উভয় সেনাৰ মাজতে ৰথখন ৰাখি দিবা অৰ্জুনৰ এই কথাষাৰ শুনি অৰ্থাৎ অৰ্জুনৰ এই বাক্য শুনি অৰ্থাৎ অৰ্জুনৰ এই কথাষাৰ শুনি এই বাক্য শুনি শ্ৰীকৃষ্ণই সকলো ৰজাৰ মধ্যতে ভীষ্ম দ্ৰোণক সন্মুখত ৰথক ৰাখি বুলিব লাগিলা অৰ্থাৎ ভীষ্ম দ্ৰোণাচাৰ্যৰ সন্মুখতে ৰথখন কৃষ্ণই ৰখাই দিলে অৰ্জুনৰ কথা মতে আৰু ৰথখন ৰখাই দি কৃষ্ণই অৰ্জুনক কৈছে কি কৈছে চোৱা হে পাৰ্থ কুৰুবীৰ হ'বক চক্ষু মেলি দেখা চক্ষু মানে হৈছে চকু যে সেই পাৰ্থ হৈছে অৰ্জুনৰ আন এটা নাম গতিকে সেই পাৰ্থ যে তুমি যিহেতু উভয় সেনাৰ মাজতে সৈন্যসকলক তুমি চাব বিচাৰিছা গতিকে উভয় সেনাৰ মাজত মই ইতিমধ্যে ৰথখন ৰখাই দিছোঁ গতিকে তুমি এবাৰ চকু মেলি চোৱা ভালধৰণে চকু মেলি চোৱা যে আচলতে এই যুদ্ধ ক্ষেত্ৰত কোনখিনি মহাবীৰ কোনখিনি যোদ্ধা কোনসকল যোদ্ধা আচলতে সমবেত হৈছে তাতে অৰ্জুনে পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাতৃ পুত্ৰ পৌত্ৰ সখী শহুৰ সুৰক্ষিত হ'বক দুই সেনাটো দেখিলা এতিয়া যেতিয়া সন্মুখত ৰথখন ৰখাই দিয়াৰ লগে লগে অৰ্জুনে ভাল ধৰণে ফালৰ পৰা নিৰীক্ষণ কৰিলে কোনোবা তেওঁ আইতাকৰ ঘৰৰ কোনোবা তেওঁ কি কয় কোনোবা নিজৰ ভাতৃ সদৃশ এজন কি হৈছে গুৰু সদৃশ তেওঁ দ্ৰোণাচাৰ্য আছে সন্মুখত পিতামহ ভীষ্ম আছে সেই গোটেই যিসকল বিপৰীতমুখী ফালৰ পৰা অৰ্থাৎ কৌৰৱৰ পক্ষৰ ফালৰ পৰা যিসকলে পাণ্ডৱৰ বিপক্ষে যুদ্ধ কৰিবলৈ তাত সমবেত হৈছে
সমগ্ৰ যিসকল তাৰ মহানায়ক যিসকল যোদ্ধা বীৰ যোদ্ধা সেই বীৰ যোদ্ধাসকলক অৰ্জুনে দেখিলে সেইসকলৰ বন্ধু হ'ব যুদ্ধত ইছাই সন্মুখে থাকিবাক দেখি পৰম কৃপাই ব্যপ্ত হৈয়া মহাদুখী কৃষ্ণক বুলিলা সেইসকল বন্ধু যুদ্ধত ইছাই সন্মুখে যে যিসকল বন্ধু যিসকল সুহৃদ তেওঁৰ যিসকল তেখেতৰ শুভাকাংক্ষী যিসকল তেখেতৰ সন্মানৰ পাত্ৰ যিকোনো সম্পৰ্কৰ পৰা তেওঁলোকৰ সৈতে তেওঁ এটা সম্পৰ্ক গাঢ় আছে এই বন্ধুসকলক দেখি সন্মুখতে দেখি তেওঁ পৰম কৃপাই ব্যপ্ত হৈয়া মহাদুখে শ্ৰীকৃষ্ণক বুলিলা আৰু তেওঁ অন্তৰত অৰ্জুনে অন্তৰত প্ৰচণ্ড আঘাত পালে প্ৰচণ্ড তেওঁ কষ্ট পালে আৰু কষ্ট পোৱাৰ কাৰণে সেই কষ্টতে তেখেতে সেই মহাদুখতে কৃষ্ণক ক'বলৈ ল'লে সেই কৃষ্ণ এই জ্ঞাতি হ'ব যুঁজিতে ইছাই যুদ্ধত উপস্থিত দেখি মূৰৰ চৰকৰণ আদি ভাগি যায় কেতিয়াবা প্ৰশ্ন আহে এই অংশটো কেতিয়াবা প্ৰশ্ন আহে যে যুদ্ধক্ষেত্ৰত অৰ্জুন উপস্থিত হৈ অৰ্জুনৰ কেনেধৰণৰ শাৰীৰিকভাৱে তেওঁ কেনেধৰণে ভাগি পৰিছিলে বা তেওঁৰ মনৰ কেনেধৰণে পৰিৱৰ্তন হৈছিলে সেই কথাখিনি আহে আমি মন দি শুনিম হে কৃষ্ণ এই জ্ঞাতি হ'ব যুঁজিতে ইছাই যে হে কৃষ্ণ জ্ঞাতি মানে হৈছে আত্মীয় কুটুম্ব যিসকলক আমি সদায় চকুৰ সন্মুখত দেখোঁ যিসকলক আমি সদায় আপোন বুলি গণ্য কৰোঁ সেইসকলকে জ্ঞাতি কুটুম বুলি কোৱা হয় সেইকাৰণে কৈছে এই জ্ঞাতি হ'ব যুঁজিতে ইছাই এই জ্ঞাতিসকলৰ লগত এই বন্ধুসুলভ এই ব্যক্তিসকলৰ লগত মই ইচ্ছাকৃতভাৱে যুদ্ধত উপস্থিত হোৱাৰ পাছত মোৰ কি হৈছে তুমি এবাৰ শুনা অৰ্জুনৰ কি হৈছে মোৰ চৰণ আদি ভাগি যায় মোৰ ভৰি হাতবোৰ কি হৈছে ঠকঠকৈ কঁপিছে মোৰ এফালৰ পৰা যেন শৰীৰত কি কৰিছে ভৰি হাতবিলাক যেন এফালৰ পৰা ভাগি ছিগি গৈছে মই তেনেকুৱা দুৰ্বল অনুভৱ কৰিছোঁ মুখখনো মোৰ শুকাই গৈছে মই কথা ক'ব পৰাকৈ মোৰ কোনো ধৰণৰ মুখত যেন ক্ষমতা হেৰাই গৈছে মোৰ মুখখন শুকাই গৈছে শৰীৰো কাম্পে মোৰ শৰীৰটো কঁপি উঠিছে মানে সন্মুখত এওঁলোকৰ বিপক্ষে যেতিয়া মই যুদ্ধ কৰিম বিপক্ষে যুদ্ধ কৰিলে এওঁলোকৰ বিপৰীতেতো মই অস্ত্ৰ ধৰিব লাগিব অস্ত্ৰ ধৰিলে নাই কি হ'ব এই যুদ্ধত নিশ্চিতভাৱে কোনোবা এটা পক্ষৰ মৃত্যু হ'ব গতিকে জ্ঞাতিসকলৰ মাজত জ্ঞাতিয়ে জ্ঞাতিৰ লগত যুদ্ধ কৰি এনেধৰণে এখন ৰক্তাক্ত পৃথিৱী ৰচনা কৰাৰ মূল্য কি থাকিব পাৰে সেইকাৰণে কৈছে মোৰ ভৰি হাতবোৰ ভাগি ছিগি গৈছে দুৰ্বল মই অনুভৱ কৰিছোঁ মোৰ মুখখন শুকাই গৈছে মোৰ শৰীৰটো কম্পমান হৈছে ৰুম মানে গাৰ নোম শিয়ৰি উঠিছে এনেকুৱা ধৰণৰ এটা ঘটনা দেখি এনেকুৱা ধৰণৰ এখিনি মানুহ দেখি অৰ্জুনে আচলতে নিজকে নিজে বুজাব পৰা নাই তেওঁ গাৰ নোম শিয়ৰি উঠিছে দেখা গাণ্ডীৱ ধনু হাতৰ খহি পৰে চোৱা অৰ্জুনে কৃষ্ণক কৈছে এবাৰ মোলে চোৱা মই হাতত লৈ থকা গাণ্ডীৱ ধনুখন কি কৰিছে মোৰ হাতৰ পৰা খহি পৰো অৱস্থা অৰ্থাৎ যুদ্ধৰ কাৰণে মোৰ গাত কোনো শক্তি নাই চৰ্ম তাপ কৰে চৰ্ম শব্দটোৰ অৰ্থ হৈছে ছাল গাৰ ছাল যে মোৰ গাৰ ছাললৈকে মই কি কৰিছোঁ মই একেবাৰে গৰম হৈ পৰিছোঁ মোৰ সাংঘাতিক ধৰণে গৰম উঠিছে বাহিৰ ভিতৰে মই বেলেগ ধৰণৰ এটা আৱেগ অনুভৱ কৰিছোঁ গতিকে এই যুদ্ধখন মই কৰিব নোৱাৰোঁ আচুকৈ যুঁজিতে আগতে ৰখিব নপাৰোঁ মোৰ দুচকুৰে কি কৰিছে পানী ওলাই আহিছে সেই চকুলোক মই আচলতে ৰোধ কৰিব পৰা নাই এইকাৰণে মই ৰোধ কৰিব পৰা নাই সন্মুখত তুমি মোক জ্ঞাতি কুটুম্বসকলক দেখুৱাই দিছা যি পিতামহ ভীষ্ম যি গুৰু দ্ৰোণাচাৰ্য যি কৌৰৱ বা ভাৰতবৰ্ষৰ ভিন্ন ৰজা মহাৰাজাসকল এইসকলৰ লগত মই আচলতে যুদ্ধত কেনেধৰণে প্ৰবৃত্ত হ'ম আৰু এই জ্ঞাতিসকলক মই যেতিয়া যুদ্ধত মাৰিলোৱেই তেওঁলোকক মই নিধন কৰিলোৱেই গতিকে তাৰ পৰা মোৰ আচলতে লাভালাভ কি হ'ব এই কথাটো ভাবি মোৰ শৰীৰ আৰু মন সম্পূৰ্ণ কম্পমান হৈ পৰিছে সেইকাৰণে মোৰ সন্মুখত কি কৰিছে মোৰ চকুলোৰে লুটক বাগৰি আহিছে আৰু সেই চকুলোৰে মোক কি কৰিছে সাংঘাতিক ধৰণে বাধা প্ৰদান কৰিছে এই যুদ্ধক্ষেত্ৰখনত প্ৰবৃত্ত হ'বৰ কাৰণে আৰু কৈছে চোৱা মনো মহাভ্ৰম হয় মোৰ মনটো ভ্ৰম হৈছে মই স্থিৰভাৱে মই একো এটা কথা ভাবিব পৰা নাই একো এটা সিদ্ধান্তত মই উপনীত হ'ব পৰা নাই বিমংগল হ'ব দেখোঁ বিমংগল হ'ব মানে অমংগল যিটো আচলতে মংগলৰ বিপৰীত মই অশুভ কিবা এটা মই দেখিবলৈ পাইছোঁ এই অশুভখিনি হৈছে ওপৰত শগুন ফুৰে শ্ৰীগালু আৰাপ কৰে এতিয়া চোৱা যুদ্ধ যদি হ'বলৈ হয় যুদ্ধক্ষেত্ৰত কোনোবা এটা পক্ষ যুদ্ধত জিকিব কোনোবা এটা পক্ষ যুদ্ধত হাৰিব আৰু এই যে যুদ্ধত যে কোনোবা হৰাজিকা এই হৰাজিকাৰ যিখন যুঁজ সেই যুঁজখনত যুদ্ধক্ষেত্ৰত কি হ'ব অবিৰাম গতিত মৃতদেহৰ পৰিমাণ বাঢ়ি যাব গতিকে সেই মৃতদেহবোৰ খাবৰ কাৰণে আকাশত কি কৰিব একেবাৰে শগুন উৰিব একেবাৰে কি হৈছে শিয়ালে শোৱা দিব গতিকে শিয়ালৰ শোৱা কেতিয়াও আমি আচলতে কেতিয়াও শুভ হিচাপত আমি ব্যৱহাৰ নকৰোঁ সেইকাৰণে কৈছে যে মই এনেকুৱা ধৰণৰ কিছুমান এই যুদ্ধৰ জৰিয়তে মই অমংগল দেখিবলৈ পাইছোঁ সেই অমংগলত কি হৈছে ওপৰত শগুন ফুৰে শ্ৰীগালু আৰাপ কৰে
গতিকে ওপৰত মই মনৰ ভিতৰত মই দেখিবলৈ পাইছোঁ ইয়াত যেতিয়া যুদ্ধ হ'ব যুদ্ধ হোৱাৰ লগে লগে কাৰোবাৰ হাতত যেতিয়া কোনোবা নিধন হ'ব অনন্য অসংখ্য মৃতদেহে যেতিয়া কুৰুক্ষেত্ৰৰ ৰণাংগন ভৰি পৰিব সেই কুৰুক্ষেত্ৰৰ ৰণাংগনত সেই মৃতদেহবিলাক ভক্ষণ কৰিবৰ কাৰণে ওপৰত শগুন উৰিব শিয়ালে খোৱা দিব গতিকে এনেকুৱা অমংগল মই চকুৰ সন্মুখত কল্পনা কৰিছোঁ যুদ্ধটা ছজন মানে কিছু ফলকো নেদেখোঁ যুদ্ধটা ছজন মানে স্ব মানে নিজৰ জন মানে মানুহ গতিকে এই যুদ্ধখনত নিজৰ মানুহক বধ কৰি তাৰ পৰা কিবা এটা লাভ হ'ব বুলি মই একো দেখা নাই ইয়াৰ পৰা যে কিবা এটা কোনোবা যে লাভৱান হ'ব তাৰ পৰা যে কাৰোবাৰ কিবা এটা যে সুবিধাজনক হ'ব এই সুবিধাজনক বা লাভজনক কোনটো বিষয় এই লাভজনক বিষয়টো কিন্তু মই চকুৰে এবাৰো এতিয়ালৈকে দেখা নাই বিজয়কো আকাংক্ষা নকৰোঁ গতিকে এনেকুৱা ধৰণৰ বিজয়ো মোক প্ৰয়োজন নাই যিখন যুঁজত মই আত্মীয় মানুহক বধ কৰিব লাগে যিখন যুঁজত মই আত্মীয় মানুহৰ সৈতে বিপৰীতমুখী মই যুদ্ধ কৰিব লাগে গতিকে এই যুদ্ধৰ জৰিয়তে মোৰ আপোন মানুহবিলাকৰ লগত যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হৈ সেই আপোন মানুহবিলাকক হৰুৱাই গতিকে এনেকুৱা ধৰণে ইমান হাজাৰ হাজাৰ লাখ লাখ মানুহক মাৰি যিটো মই জয়লাভ কৰিম তেনেকুৱা জয়লাভৰ মোৰ কাৰণে কোনো প্ৰয়োজন নাই তেনেকুৱা বিজয় মই আকাংক্ষা নকৰোঁ মই ইচ্ছা নকৰোঁ ৰাজ্যকো ইচ্ছা নাই আৰু ৰাজ্যভোগো মোৰ ইচ্ছা নাই ৰাজ্যভোগ ইচ্ছা নাই মানে গোটেই মানুহখিনি মৰিবই মৰাৰ পাছত মই কাক লৈ আচলতে ৰাজভোগ কৰিম গতিকে এনেকুৱা ধৰণৰ ৰাজভোগৰ মোৰ কোনো ধৰণৰ মূল্য নাই সুখকো নবাঞ্চো এনেকুৱা সুখো মোক নালাগে মোৰ সন্মুখত যিসকল জ্ঞাতি কুটুম্বক তুমি দেখুৱাই দিছা যিসকল জ্ঞাতি কুটুম্বই মোৰ বিপৰীতে অস্ত্ৰ ধৰিব কুৰুক্ষেত্ৰৰ ৰণাংগনত ৰক্তাক্ত এখন পৃথিৱীৰ সৃষ্টি হ'ব য'ত আপোন মানুহৰ হাতত আপোন মানুহ মৰিব হাজাৰ হাজাৰ লাখ লাখ মৃতদেহেৰে হস্তিনাপুৰ ভৰপূৰ হৈ পৰিব এনেকুৱা ৰাজ্য সুখ এনেকুৱা বিজয় এনেকুৱা সুখ মোক কোনো কাৰণতে প্ৰয়োজন নাই প্ৰভু গতিকে এই যুদ্ধখনত মই প্ৰবৃত্ত হ'ব পৰাকৈ এই যুদ্ধখনত অৱতীৰ্ণ হ'ব পৰাকৈ মোৰ কোনো ধৰণৰ শক্তি আচলতে নাই হে গোবিন্দ আমাৰো ৰাজ্যভোগতো কিবা প্ৰয়োজন তেতিয়া কৃষ্ণক অৰ্জুনে পুনৰ সুধিছে যে এনেকুৱা ধৰণে ৰাজ্যভোগ কৰি মই যে ৰাজ্যভোগ কৰিবই লাগিব কৌৰৱৰ বিপৰীতে যে মই যুদ্ধ যাত্ৰা কৰিবই লাগিব কৌৰৱক যে মই নিধন কৰিবই লাগিব এনেকুৱা নিধনৰ জৰিয়তে মই ৰাজ্যভোগ কৰাৰ কিবা প্ৰয়োজন আছে বুলি তুমি ভাবা নেকি যি বন্ধু হ'বৰ অৰ্থে আমাৰ ৰাজ্যভোগৰ ইচ্ছা কৰি সি বন্ধু হ'ব প্ৰাণত্যাগক অংগীকাৰ কৰি যুদ্ধত উপস্থিত শুয়া আছে তাক শুনা যি বন্ধু হ'বৰ অৰ্থে আমাৰ ৰাজ্যভোগ যে যি বন্ধুসকলক বধ কৰি যিসকলৰ অৰ্থে মই বধ কৰি মই ৰাজ্যভোগ কৰিবলৈ আহিছোঁ ইচ্ছা কৰি সি বন্ধু হ'ব প্ৰাণত্যাগক অংগীকাৰ কৰি আৰু সেই বন্ধুসকলক মই কি কৰিছোঁ তাত প্ৰাণত্যাগ কৰিবৰ কাৰণে মই নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰি অংগীকাৰবদ্ধ মানে প্ৰতিশ্ৰুতিবদ্ধ হোৱা কথা দিয়া কৰে অংগীকাৰ কৰি যুদ্ধত উপস্থিত শুয়া আছে তাকো শুনা যিসকলে ৰাজ্যভোগ কৰিম বুলি আশা কৰি যিসকলে বন্ধুসকলক নিহত কৰি এই ৰাজ্যভোগ আশা কৰি যিসকলে তেনেকুৱা ধৰণে কি কৰিছে অংগীকাৰ কৰি যুদ্ধত জয়লাভ কৰিম বুলি অংগীকাৰ কৰি ইয়াত কোন কোন উপস্থিত হৈ আছে তেওঁলোকৰ কথা মই কৈছোঁ শুনা আচাৰ্য পিতব্য পিতামহ মাতুল শহুৰ শাল্য সম্বন্ধী হ'ব এতিয়া কৈছে আচাৰ্য পিতামহ তাত আছে গতিকে আচাৰ্য পিতামহ মোৰ সম্বন্ধীয় আচাৰ্য পিতামহ মোৰ তাত আছে মাতুল মোৰ কি কয় এনায়কৰ ঘৰৰ মানুহ আছে মোৰ শহুৰৰ পৰিয়ালৰ মানুহ আছে ইয়াত কৈছে গোটেইবিলাক কৈছে ইজনৰ লগত সিজনৰ আচলতে কি হৈছে একোটা সম্পৰ্কৰে বান্ধ খাই আছে গতিকে সেই সম্পৰ্কৰে বান্ধ খাই থকা মানুহৰ সৈতে তুমি মোক যুদ্ধত প্ৰবৃত্ত হ'বলৈ কিয় বাৰে বাৰে তুমি মোক প্ৰেৰিত কৰি আছা আৰু যদি আমাকো মাৰে তথাপি আমি তাৰাকো মাৰিতে যোগ্য নহয় যদি তেওঁলোকৰ ইচ্ছা হৈছে তেতিয়াহ'লে তেওঁলোকে মোক মাৰক কিন্তু তথাপি মই তেওঁলোকক মাৰিবৰ কাৰণে মই নিজকে আচলতে প্ৰস্তুতি চলাব নোৱাৰোঁ বা মই নিজে প্ৰস্তুত নহয় ত্ৰৈলোক্য ৰাজ্যৰ অৰ্থেও নৱধি পৃথিৱীৰ পদে বধিব তাকক কি বুলিম যে ত্ৰিনিত্ৰৈলোক্য স্বৰ্গ মৰ্ত্য পাতালক অধিকাৰ কৰাৰ স্বাৰ্থত এই পৃথিৱীত মই কি কৰিছোঁ পৃথিৱীত মই এইখন যিখন যুদ্ধৰ দিলা মই আহ্বান কৰিছোঁ সেই কথাটোক আচলতে মই কি বুলি ক'ম যে মানুহ মাৰি যে এখন ৰাজ্যভোগ মই লাভ কৰিম সেই মানুহ মাৰি মই ৰাজ্যভোগ লাভ কৰিম বুলি ভবাৰ মোৰ যিটো ধাৰণাই তুমি মোক প্ৰেৰিত কৰিছা সেই ধাৰণাটোক আচলতে মই কি বুলি ক'ম তাৰপিছত কৈছে হে জনাৰ্দন ধৃতৰাষ্ট্ৰৰ পুত্ৰ হ'ব বধিলে আমাৰো কি প্ৰীতি হ'ব তুমি এবাৰ নিজে ভাবা সেই জনাৰ্দন সেই প্ৰভু সেই কৃষ্ণ ধৃতৰাষ্ট্ৰৰ যেনিবা এশ সন্তানক মই মাৰিয়ে পেলালোঁ তাৰপাছত লাভটো কি হ'ব আমাৰ লাভ বুলিবলৈ কি হ'ব
যদ্যপি আৰা আমাক বিষ দিতে চাইছে, যদিও তেওঁলোকে আমাক বিষ দি চাইছে, অগ্নিও দিছে, অগ্নি দি মাৰিব খুজিছে, ধনসৰ্বস্ব কাঢ়িছে, আমাৰ সকলো ধন সম্পত্তি তেওঁলোকে হৰণ কৰিছে, ৰাজ্যভাৰকো কাঢ়ি নিয়া আছে, যদিও তেওঁলোকে আমাক ৰাজ্যভাৰ আমাৰ ৰাজ্য তেওঁলোকে কাঢ়ি নিছে, ভাৰ্যাকো অপকাৰ কৰিছে, যদিও আমাৰ কি হৈছে দ্ৰৌপদীৰ কথাটো ইয়াত কোৱা হৈছে যে ভাৰ্যাৰ ওপৰতো যিটো অত্যাচাৰ কৰিছে, অস্ত্ৰ ধৰি যুঁজিছে, যে অস্ত্ৰ আমাৰ বিপক্ষে ধাৰণ কৰিছে, এই 6 দুখত আততায়ী কথাকেইটা মন কৰি আততায়ী হ'বলৈ হ'লে কোন 6টা দুখ কৰিব লাগিব? অগ্নি দিয়া, বিষ দিয়া, ধন সৰ্বস্ব কহা, ৰাজ্যভাৰ কাঢ়ি নিয়া, ভাৰ্যাক অপমান কৰা আৰু তাৰ বিপৰীতে অস্ত্ৰ ধাৰণ কৰা। গতিকে এই 6টা দুখ যদি এজন মানুহে কৰে তেখেতক আততায়ী বুলি কোৱা হয়। আৰু সেইকাৰণে কৈছে অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধিলেও দুখ নাই, তথাপি ধৰ্মশাস্ত্ৰৰ মতে আৰাক বধিলে আমাকো দুখে পাইব। এতিয়া অৰ্জুনে কৃষ্ণক কৈছে যে আমাৰ বিপক্ষে কৌৰৱে কি কৰিছে? অস্ত্ৰ ধাৰণ কৰিছে, যে আমাৰ ভাৰ্যাক তেওঁলোকে অপমান কৰিছে, আমাৰ ৰাজ্যভাৰ তেওঁলোকে কাঢ়ি নিছে, আমাক মাৰিবৰ কাৰণে তেওঁলোকে বিষ দিছে, আমাক মাৰিবৰ কাৰণে তেওঁলোকে অগ্নি সংযোজন কৰিছে। তথাপি কিন্তু এই কথাখিনি এই অৰ্থত এই 6টা দুখত তেওঁলোক কৌৰৱসকল আততায়ী। গতিকে এই আততায়ীসকলক বধ কৰাৰ নিয়মটো অৰ্থশাস্ত্ৰৰ মতে আততায়ীসকলক বধ কৰিব পৰা যায়, কিন্তু ধৰ্মশাস্ত্ৰৰ মতে আততায়ীক বধ কৰিব পৰা নাযায়। অৰ্থশাস্ত্ৰ হৈছে কি? যিটো যুক্তিসংগত বিচাৰ, সেই যুক্তিসংগত বিচাৰত যদি আমি এটা কথা চাইছোঁ যে যুক্তিসংগত বিচাৰত আমি কি কৰিছোঁ যে দুৰ্যোধনে কোনো কাৰণতে পাণ্ডৱক সুশ্ৰগ্য মেদিনীও দান নিদিওঁ বুলি কৈছে, অৰ্থাৎ চুলিৰ আগত যোৱা মাটিকণো পাণ্ডৱক তেওঁ দান নিদিয়ে, বা চুলিৰ আগত যোৱা মাটিখিনিও তেওঁ দান নকৰে, বা তেওঁলোকক কি হৈছে কৌৰৱে যিটো ৰাজভোগ সেই ৰাজভোগৰ বিপৰীতে পাণ্ডৱৰ কাৰণে তেওঁলোকে একো এটা বস্তু নিদিওঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে স্বয়ং দুৰ্যোধনে। গতিকে এই অৰ্থত যদি আমি চাওঁ তেতিয়াহ'লে প্ৰতি বাৰে এটা মুহূৰ্তত আমি দেখিছোঁ তেওঁলোকে কি কৰিছে, আটাইতকৈ ডাঙৰ কথা আমি নাৰী জাতিটোক আচলতে সংস্কৃতিৰ প্ৰতীক বুলি কওঁ, সেই নাৰী জাতিটোক ভাতৃবধূ যিগৰাকী দ্ৰৌপদীক আচলতে ৰাজসভাৰ মাজত বস্ত্ৰহৰণ যিটো কাৰ্যকলাপ, এই যে বস্ত্ৰহৰণ, এই যে জনা বুজা এখিনি বিজ্ঞ মানুহৰ মাজত ৰাজসভাৰ মাজত দুঃশাসনে কি কৰিছে যে দ্ৰৌপদীক চুলিত ধৰি চুচৰাই আনিছে আৰু তাত বস্ত্ৰহৰণৰ কাৰ্যকলাপত লিপ্ত হৈছে। এই যে দ্ৰৌপদীৰ বস্ত্ৰহৰণ যিটো কাৰ্যকলাপ, দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ মাধ্যমেৰে কেৱল দ্ৰৌপদীক আচলতে লজ্জিত কৰিব বিচৰা নাই, সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাৰীৰ সন্মানত আঘাত সনা ই এটা বিশেষ কাৰণ। গতিকে এনেকুৱা ধৰণৰ যিবিলাক ভুল কৰিছে সেই ভুলবিলাকৰ বিপৰীতে গৈ যদি আমি এটা কথা সিদ্ধান্তলৈ আহিব পাৰোঁ তেতিয়াহ'লে পাণ্ডৱে কৌৰৱক বধ কৰিলেও তাত কোনো ধৰণৰ দুখ আছে বুলি ভাবিব পৰা নাযায়। সেইটো এটা যুক্তিসন্মত কথা। কিন্তু ধৰ্মশাস্ত্ৰৰ ফালৰ পৰা আচলতে কৌৰৱক পাণ্ডৱে বধ কৰিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ কৌৰৱ আৰু পাণ্ডৱৰ মাজত এটা ভাই ককাই সম্পৰ্ক। আমি এটা কথা সকলোৱে জানো যে পানীৰ গাঢ়তাতকৈ ৰক্তৰ গাঢ়তাটো সদায় বেছি। আমি যিমানে যি নহওক লাগিলে আমাৰ সদায় আমি সাধাৰণতে এটা কথা ভাবোঁ, নিজৰ সদায় নিজৰে। গতিকে নিজৰ ককাই ভাই বুলিবলৈ এটা সম্পৰ্কৰ বান্ধোনত থকাৰ পাছত এই যে আমি কি হৈছে, আমি এজনৰ প্ৰতি আমাৰ ভাল পোৱা আছে, এজনৰ প্ৰতি আমাৰ বিশ্বাস আছে, এজনৰ প্ৰতি আমাৰ সততা আছে, এই সততা বিশ্বাস ভাল পোৱা মৰমখিনি আচলতে আমাৰ মানৱ সমাজখন ৰক্ষিত হৈ আছে। আৰু সেইকাৰণে এই যে আমাৰ সম্বন্ধবোৰ আছে, সম্বন্ধবোৰ যদি নাথাকিলেহেঁতেন, মানুহৰ মাজত কোনো ধৰণৰ মৰম ভাল পোৱা বিশ্বাসবোৰে নাথাকিলেহেঁতেন। গতিকে সম্বন্ধবিলাকক অপমান কৰি আচলতে কেতিয়াও অতিক্ৰম কৰি যাব নোৱাৰোঁ। গতিকে সেই অৰ্থত যদি আমি চাওঁ তেতিয়াহ'লে মানুহটো তেজ মঙহৰ মানুহ। গতিকে মানুহৰ আৱেগ আছে, মানুহৰ ভাল পোৱা আছে, মানুহৰ বেয়া পোৱা আছে, মানুহৰ বিশ্বাস আছে, মানুহৰ অবিশ্বাস আছে। গতিকে একে ভাই ককাই মাজত ৰক্ত আৰু মাংসৰ সম্পৰ্কৰ মাজত কেনেধৰণে পাণ্ডৱে আচলতে কৌৰৱক বধ কৰিব পাৰিব? গতিকে এই কথাটো ধৰ্মশাস্ত্ৰৰ মতে যদি আমি চাওঁ তেতিয়াহ'লে কেতিয়াও ককাই ভাইৰ মাজত এনেকুৱা ধৰণৰ উৎপীড়ন কাৰ্য আচলতে সংঘটিত হ'ব নোৱাৰে। সেইকাৰণে অৰ্জুনে কৃষ্ণক কৈছে যে এই 6টা দুখত তেওঁলোক অততায়ী, যে 6টা দুখত তেওঁলোকে আততায়ী, ধন সম্পদ কঢ়াৰ পৰা একদম পত্নী ভাৰ্যাক অপমান কৰালৈকে 6টা দুখ তেওঁলোকে কৰিছে। গতিকে যুক্তিসংগতভাৱে যদি বিচাৰ কৰি যাব পৰা যায় কৌৰৱক পাণ্ডৱে বধিলে একো নহয়, কিন্তু ধৰ্মশাস্ত্ৰৰ ফালৰ পৰা, সম্পৰ্কৰ ফালৰ পৰা, সামাজিক সহযোগিতাৰ ফালৰ পৰা, সামাজিক দায়বদ্ধতাৰ ফালৰ পৰা বা আমাৰ অন্তৰ্মুখিতাৰ মানুহৰ অন্তৰ্মুখীৰ যিখিনি আৱেগ সেই আৱেগখিনি ফালৰ পৰা যদি আমি নিৰ্ণয় কৰিব খোজোঁ তেতিয়াহ'লে কেতিয়াও ককায়েকে ভায়েকক আচলতে যুদ্ধক্ষেত্ৰত মাৰিব নোৱাৰে। সেইটো ধৰ্মশাস্ত্ৰৰ মতে আচলতে সেই কামটো কেতিয়াও সম্ভৱ নহয়। অৰ্জুনে বাৰে কৃষ্ণক বুজাবলৈ যত্ন কৰিছে যে এই যুদ্ধখনত প্ৰবৃত্ত হ'বৰ কাৰণে, এই যুদ্ধখনত নিজকে আচলতে তেওঁ সম্পৃক্ত কৰিবৰ কাৰণে তাত কোনো ধৰণৰ আচলতে সেই কথাটোৰ মূল্যই নাই। যুদ্ধখন কৰিবলগীয়া কোনো বিষয় আচলতে অৰ্জুনে নাই বুলি কৃষ্ণৰ ওচৰত অৱগত কৰিছে।
তাৰ পাছত কৈছে এতেকে ধৃতৰাষ্ট্ৰৰ পুত্ৰ হ'ব আমাৰ বান্ধৱ গতিকে ধৰ্মশাস্ত্ৰৰ ফালৰ পৰা যদি চাওঁ ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আমাৰ বান্ধৱ আমাৰ জ্ঞাতি মোৰ ককাই ভাই যাৰ সৈতে মোৰ তেজ আৰু মঙহৰ পৰিচয় একে মোৰ সম্পৰ্ক আছে গতিকে সেই অৰ্থত মই কৌৰৱৰ বিপক্ষে কেনেকৈ যুদ্ধ কৰিম তাৰাক বধিতে আমাৰো ভাল নহয় সেইকাৰণে কৈছে অৰ্জুনে তেওঁলোকক বধিলেই আমাৰ ভাল হ'ব বুলি নহয় ভাল হ'ব বুলি ভাবিব নোৱাৰি যাতে বন্ধু হ'ব বধক অন্যায় অধৰ্ম দেখি যদিও সেই বন্ধুসকলৰ অন্যায় মই চকুৰে দেখিছোঁ সেই বন্ধুসকলৰ অধৰ্ম মই চকুৰে দেখিছোঁ সেই বন্ধুসকলৰ অত্যাচাৰ উৎপীড়ন শাসন শোষণ মই সকলো দেখিছোঁ সকলো দেখাৰ পাছতো মই এই কাৰণেই ধৃতৰাষ্ট্ৰ পুত্ৰসকলক বধ কৰিব নোৱাৰোঁ তেওঁলোক মোৰ সম্পৰ্কত ভাই গতিকে সেই ভাইসকলক মই কেতিয়াও নিজাতে বধ কৰিব নোৱাৰোঁ হে মাধৱ বন্ধু হ'ব বধি কেমনে ইহলোক সুখী হব হে মাধৱ তুমি এবাৰ চোৱা এই বন্ধুসকল তেজ আৰু মঙহৰ মাজত থকা সম্পৰ্কবিলাকক অতিক্ৰম কৰি এইসকলক বধ কৰি ইহলোকত এই সময়ত এই জীৱনৰ এই সময়ছোৱাত মই কোন ফালৰ পৰা সুখী হ'ম তুমি এবাৰ নিজে ভাবা যদ্যপি আৰা লোভত থাকি কুলক্ষ দুখ মিত্ৰ দুখ পাপক নেদেখে যদ্যপি মানে যদিও তেওঁলোকে কি কৰিছে লোভত থাকি আৰা লোভত থাকি তেওঁলোক লোভত আছে আৰু সেইকাৰণে কুলক্ষয় নামৰ দুখটো তেওঁলোকে দেখা নাই মিত্ৰ দুখ মানে আপোন মানুহৰ বিপৰীতে কৰা দ্ৰোহ আপোন মানুহৰ বিপৰীতে কৰা কাৰ্য হেতুকে মিত্ৰ দুখ বুলি কোৱা হয় পাপক নেদেখে বৰ্তমান কৌৰৱসকল এক পাপেৰে এক লোভেৰে আবৃত হৈ আছে তেওঁলোকে আসলতে গভীৰৰ পৰা গভীৰলৈ কথাখিনি উপলব্ধি কৰিব পৰা নাই এখন যুদ্ধই কেতিয়াও মানুহক আসলতে শান্তি দিব পাৰে বুলি কেতিয়াও মানুহে আশা কৰিব পৰা নাযায় গতিকে তেজৰ জৰিয়তে মানুহে কেতিয়াও সম্পৰ্কবিলাকৰ সমতা বজাই ৰাখিব নোৱাৰে গতিকে কৌৰৱে ভাবিছে পাণ্ডৱক নিধন কৰিলে তেওঁলোকৰ ৰাস্তাটো মুকলি হৈ যাব তেওঁলোকে জয়লাভ কৰিব যদি তেওঁলোকে ভাবিছে ভাবক কিন্তু সেই কথাটো মই ভাবিব নোৱাৰো আৰু এই কাৰণে এই যুদ্ধ ক্ষেত্ৰৰ জৰিয়তে এটা বিশেষ লোকচান মানৱ সমাজলৈ আহিব সেই মানৱ সমাজলৈ অহা বিশেষ লোকচানটোক ইয়াত কোৱা হৈছে কুলক্ষয় এই কুলক্ষ যিটো প্ৰক্ৰিয়া সেই কুলক্ষ যে হ'ব কুলক্ষ হোৱা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কিন্তু এতিয়ালৈকে লোভত থকাৰ কাৰণে মোহত থকাৰ কাৰণে অহংকাৰত থকাৰ কাৰণে কৌৰৱে কিন্তু এতিয়ালৈকে নিৰ্ণয় কৰিব পৰা নাই যে যুদ্ধৰ বিপৰীতে কি হ'ব নেদেখে তথাপি আমি সেই মই কুলক্ষটো বুজাই দিছোঁ বাৰু তথাপি আমি সেই দুখ দেখি কেমনে পাপত নিবৃত্ত নহ'ব কিন্তু কৌৰৱে দেখা নাই কুলক্ষয় দুখ যে হ'ব যুদ্ধৰ জৰিয়তে কৌৰৱে সেইটো দেখা নাই কিন্তু মইতো দেখিছোঁ গতিকে মই যিহেতু দেখিছোঁ তেতিয়াহ'লে তেওঁলোকে দেখা নাই বেলেগ কথা যুদ্ধৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে কিন্তু মই যিহেতু কুলক্ষয় দুখটো দেখিছোঁ গতিকে কুলক্ষয় দুখটো দেখিও মই জানি বুজি তেনেকুৱা এটা পাপ কামত মই কেনেকৈ লিপ্ত হ'ম কুলক্ষয়টো এনেকুৱা বস্তু কুলক্ষয় এই গোটেই প্ৰক্ৰিয়াটো হৈছে কুল মানে এটা কুল ক্ষয় মানে নষ্ট হোৱা এটা কুলত পুৰুষৰ বিনাশ ঘটা প্ৰক্ৰিয়াটোকে কুলক্ষয় দুখ বুলি কোৱা হয় এতিয়া কথাটো হৈছে কি যুদ্ধ ক্ষেত্ৰত যিসকল অৱতীৰ্ণ হৈছে সপক্ষ বিপক্ষ বুলি কথা নাই যিকোনো পক্ষৰ দুয়োটা পক্ষৰ যিমান যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হৈছে সেই অৱতীৰ্ণ হোৱা সেইসকল আচলতে নাৰী নহয় তেওঁলোক পুৰুষেহে আচলতে যুদ্ধ কৰে ক্ষত্ৰিয় সমাজে যুদ্ধ কৰে যাৰ বাহুত শক্তি থাকে এতিয়া যুদ্ধ ক্ষেত্ৰত যেতিয়া আমি যদি এটা কথা পোনে পোনে চাওঁ আমি আলোচনা কৰি আহিছে যুদ্ধ ক্ষেত্ৰত পুৰুষসকল প্ৰবৃত্ত হৈছে ভাৰতৰ হাজাৰ বিজাৰ ৰজা মহাৰাজাৰে সন্নিবিষ্ট হৈ হাজাৰ বিজাৰ মানুহৰ মাজত এখন যুদ্ধ হ'বলৈ গৈ আছে আৰু সেই যুদ্ধখনত নিতান্তই কোনোবা এটা পক্ষৰ ফালৰ পৰা নিতান্তই বহুত পুৰুষৰ তাত নিধন হ'ব গতিকে বহুত পুৰুষৰ যেতিয়া নিধন হয় আমাৰ ব্যৱস্থাটো যদি আমি চাওঁ আমাৰ সমাজ নাৰী পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা আৰু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অন্তৰালত আমি নিহিত হৈ আছোঁ গতিকে এখন সমাজ ব্যৱস্থাত আমি এইটো কথা ক'ব খোজা নাই যে পুৰুষ আৰু নাৰীৰ ক্ষমতা সমান পুৰুষ আৰু নাৰীৰ কাৰ্যদক্ষতা সমান পুৰুষ আৰু নাৰীৰ চিন্তা শক্তি সমান সমতা ৰক্ষা হৈছে হয় কিন্তু সৃষ্টিয়ে আমি স্ৰষ্টাৰ ক্ষেত্ৰত যদি চাওঁ নাৰীক কিন্তু বেলেগ কামৰ কাৰণে নিয়োগ কৰিছে যে পুৰুষক কিন্তু বেলেগ কামৰ কাৰণে নিয়োগ কৰিছে নিজৰ স্থানত পুৰুষ আৰু নাৰীয়ে নিজৰ সমতা বজাই ৰাখিব পাৰে কিন্তু যেতিয়া পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত আমি সাধাৰণতে এটা কথা দেখোঁ আমাৰ গোটেই ব্যৱস্থাখিনি আমাৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত গোটেইবোৰ বস্তু পুৰুষক কেন্দ্ৰ কৰি গঢ় লৈ উঠে এখন ঘৰৰ আমি কি কৰিছোঁ গোটেই ব্যৱস্থাটোক জনা হ'লেও নজনা হ'লেও আমি পুৰুষজনক বিশ্বাস কৰি বা পুৰুষজনৰ গাত ঠেকা দি আমি কি কৰিছোঁ আমাৰ সমান্তৰালভাৱে আমি আমাৰ যিখিনি আমাৰ কাম সেই কামখিনি আমি কৰিছোঁ গতিকে যুদ্ধ ক্ষেত্ৰত যেতিয়া এজন পুৰুষৰ মৃত্যু হ'ব হাজাৰ হাজাৰ পুৰুষৰ মৃত্যু হ'ব তেতিয়াহ'লে হাজাৰ হাজাৰ পুৰুষৰ মৃত্যু হোৱাৰ লগে লগে কি হ'ব হাজাৰ হাজাৰ গৰাকী নাৰী বিধৱা হ'ব গতিকে সেই বিধৱা নাৰীৰ দায়িত্ব বিধৱা নাৰীৰ প্ৰতি নাৰীৰ যিখিনি দায়িত্ব বিধৱা নাৰীয়ে কেনেকৈ জীৱনটো পৰিচালনা কৰিব সেই কথাটো কৌৰৱে এবাৰ ভাবিছেনে নাই ভাবা
গতিকে কুলক্ষয় দোষটো প্ৰক্ৰিয়াটো হৈছে এটা কুলত পুৰুষৰ বিনাশ ঘটা প্ৰক্ৰিয়া আমি যেতিয়া প্ৰশ্নোত্তৰ শিতানলৈ যাম আমি এই কথাখিনি তোমালোকক এবাৰ লিখুৱাই দিয়া হ'ব তথাপি আমি ঠাউকতে কৈছোঁ যে এটা কুলত যদি পুৰুষসকলৰ যদি নষ্ট হয় পুৰুষসকল যদি ধ্বংস হয় তেতিয়াহ'লে সেই সমাজ ব্যৱস্থাত নাৰীসকলৰ অৱস্থাটো অতি দুৰ্বিবহ হয় যিহেতু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত সেইকাৰণে অৰ্জুনে কৈছে কৃষ্ণক যে দুৰ্যোধনে দেখা নাই কুলক্ষয় হ'ব কিন্তু কুলক্ষয় দোষটো মই দেখিছোঁ গতিকে মই যিহেতু দেখিছোঁ গতিকে এই যুদ্ধ মই কেতিয়াও কৰিব নোৱাৰোঁ এইকাৰণে মই কৰিব নোৱাৰোঁ হাজাৰ হাজাৰ বিধৱা নাৰীৰ দুৰ্বিবহ বেদনা মই মূৰত কেতিয়াও ল'ব নোৱাৰোঁ ইয়াত কোৱা হৈছে যে নিবৃত্ত নহয় আবেশ শেষী দুখক শুনা এতিয়া কৃষ্ণক অৰ্জুনে কৈছে যে শেষী দুখক শুনা যদি কুলক্ষয় হ'বলৈ হয় এটা কুলত যদি পুৰুষৰ বিনাশ ঘটিবলৈ হয় তেতিয়াহ'লে সেই দুখটো কি হ'ব তুমি এবাৰ চোৱা কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হ'ব যদি কুলক্ষয় হয় এটা কুলত যদি পুৰুষ নোহোৱা হৈ যায় গতিকে পুৰুষ নোহোৱা হৈ যোৱাৰ লগে লগে সেই গোটেই কুলটো চাৰখাৰ হৈ পৰিব আমি জানো যে যিটো পুৰুষক কি হৈছে বংশৰ একমাত্ৰ অক্ষয় প্ৰদীপ হিচাপে গণ্য কৰা হয় পুৰুষক কেন্দ্ৰ কৰি এটা কুল গঢ় লৈ উঠে এটা জাতি পৰম্পৰা গঢ় লৈ উঠে আমাৰ সমাজ ব্যৱস্থাৰ এইখিনি কথা আমি সকলোৱে জানো গতিকে সেইকাৰণে কৈছে যে পুৰুষ যেতিয়া কুলধৰ্ম নষ্ট হ'ব যদি পুৰুষৰ বিনাশ ঘটে কুলক্ষয় যদি হ'বলৈ হয় সেই কুলটোৰ যিখিনি ধৰ্ম সেই ধৰ্মখিনি নষ্ট হ'ব ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলকো অধৰ্মে ব্যাপিব যেতিয়া লাহে লাহে ক্ৰমাগতভাৱে সেই কুলটোৰ যিখিনি ৰীতি নীতি পৰম্পৰা যিখিনি তেওঁলোকৰ সাংস্কৃতিক উপাচাৰ সেই বস্তুটোৱে যেতিয়া নোহোৱা হৈ যাব তেতিয়াহ'লে সমাজত এটা অধৰ্মই বিৰাজ কৰিব আৰু কৈছে অধৰ্মে ব্যাপিলে কুলস্ত্ৰী হ'ব দুষ্ট হ'ব আৰু যেতিয়া চাৰিওফালে অধৰ্ম হ'ব সেই কুলটোৰ স্ত্ৰীসকল দুষ্ট হ'ব কুলসকল দুষ্ট হ'ব মানে কি হৈছে মানুহ যিহেতু ৰক্ত মাংসৰে গঠিত মানুহ হিচাপে আমাৰ আবেগ আছে আমাৰ কল্পনা আছে আমাৰ ভাল লগা আছে আমাৰ বেয়া লগা আছে আমাৰ আকৰ্ষণ বিকৰ্ষণ আমাৰ সকলো আছে গতিকে পুৰুষবিহীন সমাজ ব্যৱস্থাৰ সেই নাৰীৰ মানসিক যিটো অৱস্থা নাৰীৰ যিটো নিসংগতা সেই নাৰীৰ নিসংগতা আৰু মানসিক অৱস্থাটো বুজ ল'বলৈ কোন থাকিব তাত গতিকে তাৰ ফলশ্ৰুতিত কি হ'ব পুৰুষবিহীন সমাজ ব্যৱস্থাত সেই নাৰীগৰাকী লাহে লাহে তেওঁ মনলে তেওঁ কুলটোৰ যিটো ধৰ্ম সেই ধৰ্মটো তেওঁ ৰক্ষিত নহ'ব গতিকে তেওঁ কি হ'ব আবেগেৰে কৰিবলৈ যাওঁতে সেই নাৰীৰ ওপৰতো কিন্তু চৰিত্ৰগত দুখ আহিব অৰ্থাৎ সেই কুলটো বিনষ্ট হোৱাৰ দিশে গতি কৰিব স্ত্ৰী দুষ্ট হ'লে বৰ্ণসংকৰ হ'ব যদি স্ত্ৰীগৰাকী দুষ্ট হয় যদি স্ত্ৰীগৰাকী চৰিত্ৰত আঘাত আনে তেতিয়াহ'লে বৰ্ণসংকৰ হ'ব যে আহি থকা যিটো নৱপ্ৰজন্ম যিটো আহিব ধৰা যিটো প্ৰজন্ম সেই প্ৰজন্মৰ মাজত কোনো কুল গোত্ৰ জাতৰ কোনো ধৰণৰ বিচাৰ নাথাকিব আমি এটা কথা সকলোৱে জানো যে এই যে যিটো নাৰী সমাজ যিটো নাৰী ব্যৱস্থাৰ মাধ্যমেৰে এটা উত্তৰ প্ৰজন্ম পৃথিৱীলৈ আহে গতিকে সেই উত্তৰ প্ৰজন্মৰ ক্ষেত্ৰত যদি আমাৰ পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত পুৰুষসকলে যদি নোহোৱা হৈ যায় তেতিয়াহ'লে সেই নাৰীগৰাকীয়ে পিছৰ প্ৰজন্মটোক ধৰি ৰাখিবলৈ যাওঁতে তেওঁ যিটো পিছৰ প্ৰজন্ম সেই প্ৰজন্মটো কোনো ধৰণৰ কুল বা কোনো ধৰণৰ গোত্ৰ বা কোনো ধৰণৰ ধৰ্ম তাত ৰক্ষিত নহ'ব তাৰ মূল পুৰুষজনৰ মানে অনুপস্থিতিত সেইকাৰণে কোৱা হৈছে যে কুল নৰগতি হৈ পিতৃ হ'ব লুপ্তপিণ্ড জলাঞ্জলিহীন শুয়া পৰিব আৰু সেই কুলটো এনেকুৱাকৈ নষ্ট হ'ব যাৰ জৰিয়তে যে মাতৃগৰাকীৰ কুল বেলেগ বা পিতৃজনৰ কুল বেলেগ এনেকুৱাকৈ নষ্ট হ'ব তাৰ পাছত আচলতে পিতৃৰ পিণ্ডদান কৰিবৰ কাৰণে তাত এজন উপযুক্ত সন্তান নাথাকিব গতিকে পুৰুষসকলক যদি যুদ্ধ ক্ষেত্ৰত বধ কৰি দিয়া হয় এটা কুলক যদি সম্পূৰ্ণ নিপাত কৰি দিয়া হয় তেতিয়াহ'লে আহিব ধৰা যিখন সমাজ ব্যৱস্থা আহিব ধৰা যিখন আমাৰ এটা উত্তৰ প্ৰজন্মৰ যিখন পৃথিৱী তেতিয়াহ'লে সেই পৃথিৱীখন কেনেকৈ ধূলিসাৎ হ'ব তুমি এবাৰ ভাবা অৰ্জুনে কৃষ্ণক কৈছে এহি দুখে হবে জাতি ধৰ্ম কুলধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈয়া মনুষ্য হ'ব নৰকত বাস কৰিবা আৰু ইয়াৰ পাছত কি হ'ব আহি থকা প্ৰজন্মৰ কোনো ধৰণৰ গোটেই খামখেয়ালি হ'ব জাতি গোত্ৰৰ বিচাৰ হেৰাই যাব গতিকে হেৰাই যোৱাৰ লগে লগে গোটেই মানৱ সমাজ ব্যৱস্থাটো কি হ'ব নৰকলৈ গতি কৰিব তাকো আমি শ্ৰুতিত শুনিছে এই কথাখিনি আমি শ্ৰুতিত শুনিছোঁ শ্ৰুতি শব্দটোৰ অৰ্থ হৈছে শ্ৰুতি মানে এনে শুনা কিন্তু বেদৰ আন এটা নাম আচলতে শ্ৰুতি গতিকে এই কথাখিনি বেদত উপস্থাপন কৰিছে বেদৰ জৰিয়তে আমি এই জ্ঞানগৰ্ভ কথা আচলতে উমান পাব পাৰিছোঁ গতিকে এই কামখিনিৰ মাধ্যমেৰে যদি এইখিনি কথাই হয় তেতিয়াহ'লে যুদ্ধ মই কেতিয়াও কৰিব নোৱাৰোঁ অহু কি কষ্ট চোৱা এইটো কিমান কষ্ট মহাপাপ কৰিতে আমি নিশ্চয় কৰিলোঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ এটা কষ্ট প্ৰদান কৰিবৰ কাৰণে সমাজত এনেকুৱা বিশৃংখল এটা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে মই তেতিয়াহ'লে যুদ্ধক্ষেত্ৰৰ কাৰণে উদ্যত হৈছোঁ তুমি মোক তাৰ কাৰণে প্ৰেৰিত কৰিছা যাৰ জৰিয়তে গোটেই সমাজ ব্যৱস্থাটো ধ্বংস হৈ যাব তাৰ কাৰণে তুমি মোক বাৰে বাৰে উচ্চাকাংক্ষা দেখুৱাই যুদ্ধৰ কাৰণে তুমি মোক প্ৰবৃত্ত কৰোৱাইছা আৰু কৈছে ৰাজ্যভোগা লোকে স্বজন বধিতে আমি উদ্যত ভৰিলোঁ আৰু এইখিনি যে ৰাজ্যখন কেৱল ৰাজ্য
ৰাজ্যভোগ কৰিবৰ কাৰণে কেৱল সিংহাসন লাভ কৰিবৰ কাৰণে তেতিয়াহ'লে সেই আপোন মানুহবোৰক মাৰিবলৈ তুমি মোক নিজে নিজে বাৰে বাৰে তুমি মোক প্ৰেৰিত কৰি আছা তাৰ কাৰণে মই উদ্যত হৈছোঁ তাৰ কাৰণে মই প্ৰস্তুতি চলাইছোঁ সেই প্ৰশ্নটো তুমি মোক উত্তৰ দিয়া যুদ্ধখনৰ জৰিয়তে আচলতে কি হ'ব এমনে মহাপাপ কৰি মৰিবে নিশ্চয় কৰন্ত মই অস্ত্ৰ নধৰো মৌনে ৰহো সেইকাৰণে অৰ্জুনে কৃষ্ণক কৈছে এনেকুৱা মহাপাপ কৰাতকৈ তাৰ সলনি মই যুদ্ধই নকৰোঁ যে এনেকুৱা মহাপাপ কৰাতকৈ য'ত কুলক্ষয় হ'ব য'ত মানে আপোন মানুহক বধ কৰিব লাগিব য'ত ৰাজসিংহাসনৰ লাভালাভৰ কথা থাকিব এনেকুৱা ধৰণৰ চিন্তা কৰাতকৈ মই অস্ত্ৰই নধৰোঁ মই যুদ্ধই নকৰোঁ সেই বুলি কৈ তেওঁ কি কৈছে মই অস্ত্ৰ নধৰি মৌনে ৰহো মই অস্ত্ৰ নধৰি মানে মই অস্ত্ৰ প্ৰহাৰ নকৰোঁ মৌনে ৰহো মই মনে মনে থাকিম একো নকওঁ তোমাক গতিকে মই যুদ্ধ নকৰোঁ গতিকে মই যুদ্ধত প্ৰবৃত্ত নহওঁ বুলি তোমাক কৈ দিলোঁ তবে আদি অস্ত্ৰ ধৰি মোক বধে যদি এইখিনি মুহূৰ্তত দুৰ্যোধনকে আদি কৰি যদি বাকী বীৰ যোদ্ধাসকলে যদি মোক অস্ত্ৰ ধৰি যুদ্ধ কৰিব বিচাৰে তেতিয়াহ'লে কৰক ধৰি মোকে বধে তেবে মোৰ মহাপ্ৰিয় হয় তাতো পাপ নিসিজিব যদি মোক তেওঁলোকে মাৰিবলৈ মন আছে তেতিয়াহ'লে মোক মাৰক যদি মোক এইখিনি সময়ত মই অস্ত্ৰ নধৰি যুদ্ধ নকৰোঁ বুলি যদি মই মৌনতা অৱলম্বন কৰিছোঁ মই যদি ৰৈ আছোঁ তেতিয়াহ'লে এইখিনি সময়ত যদি দুৰ্যোধনকে আদি কৰি যদি বেলেগ বীৰ যোদ্ধাসকলে যদি মোক যুদ্ধ কৰি মোৰ প্ৰিয় পাত্ৰ হ'ব খুজিছে তেতিয়াহ'লে পাপো নিসিজিব তেতিয়াও পাপ নহয় মই নেমাৰোঁ দুৰ্যোধনে যদি মোক মাৰিব খুজিছে তেতিয়াহ'লে মাৰিব পাৰে সঞ্জয়ে কহন্ত এই কথাখিনি আচলতে যিখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিছোঁ এই কথাখিনি আচলতে সঞ্জয় ধৃতৰাষ্ট্ৰক কৈ আছে আৰু কৈছে সঞ্জয় কহন্ত এতিয়া সঞ্জয় পুনৰ ধৃতৰাষ্ট্ৰক কৈছে জানা ৰাজা যুদ্ধৰ সন্মুখতো অৰ্জুনে আহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা আৰু সেই ৰাজন এই কথাখিনি কৈ কৃষ্ণক এই কথাখিনি কৈ অৰ্জুনে কি কৰিছে যুদ্ধৰ সন্মুখতে ধনুষৰ এৰি গোটেই মানুহটো কি হৈছে কম্পমান হৈ আছে কম্পিত হৈলা যে কম্পমান হৈ আছে যে যুদ্ধখন কৰিব পৰা দক্ষতা আৰু ক্ষমতা মোৰ নাই ৰথৰ ওপৰত বখিলা আৰু এই বুলি কৈ মনে মনে ৰৈ গাণ্ডীৱ ধনুক ধৰি মানুহটো ঠক ঠককৈ কপি ৰথৰ ওপৰত বহি পৰিল গতিকে এইখিনি কথাই আমি বিখ্যাত যুগত আমি যিহেতু পাঠটোৰ নাম পাইছোঁ আমি বিখ্যাত যুগ এই বিখ্যাত যুগত আচলতে অৰ্জুনৰ মনত যিটো সামাজিক দায়বদ্ধতাৰ যিটো বিখ্যাত চেতনা সেই বিখ্যাত চেতনাটো বিখ্যাত যুগ পাঠটোৰ নামৰ জৰিয়তে খুব সুন্দৰভাৱে প্ৰকাশ হৈছে আৰু এই গোটেই যুদ্ধখনৰ জৰিয়তে এটা দাৰ্শনিক তত্ত্ব মানুহে কোনটো কৰিব কোনটো নকৰিব এনেকুৱা দাৰ্শনিক তত্ত্বৰে ভৰপূৰ হৈ আমাৰ পাঠটো খুব কম সময়ৰ ভিতৰতে পাঠটো আচলতে সামৰি দিয়া হৈছে এইখিনি হৈছে বিখ্যাত যুগৰ মূল বিষয়বস্তু আমি ইয়াৰ পাছৰ পৰ্যায়ত আমি ইমানতে বিখ্যাত যুগ পাঠটো সামৰিছোঁ ইয়াৰ পিছৰ পৰ্যায়ত আচলতে আমি বিখ্যাত যুগৰ প্ৰশ্নোত্তৰ শিতানলৈ আগবাঢ়ি যাম আমি পুনৰ এবাৰ সেই প্ৰশ্নোত্তৰ শিতান আৰম্ভ কৰোঁতে আমি পুনৰ পাঠৰ পৰা যিখিনি আমি ৰিজনি দিব লাগিব বা পাঠৰ লগত আমি যিখিনি জড়িত হৈ যিখিনি কথা আমি আলোচনা কৰিবলৈ আছে পুনৰ এবাৰ আমি তোমালোকৰ সন্মুখত দোহাৰি দিম আৰু ইমানতে আমি বিখ্যাত যুগ পাঠৰ যিটো আলোচনা সেই আলোচনা প্ৰসংগটো আমি সামৰিছোঁ নমস্কাৰ